স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, যোৱা গোটেই সপ্তাহটো তুমি আমাৰ লগত থাকি আমাক সহায় কৰিছিলা, তাৰ বাবে ধন্যবাদ। প্ৰভু, মণ্ডলীৰ বহুত ভাই ভনীবিলাকে কঠোৰ শ্ৰম কৰিলে আৰু তেওঁলোকে ভাত পানী বনালে, ভাই ভনী আলহীবিলাকক খুৱাই বুৱাই নিজে হতে কষ্ট কৰি ৰাতিলৈকে থাকি গ'ল। তেওঁলোকক দিবলৈ মোৰ হাতত একো নাই, মন গ'লেও প্ৰভু তুমি তেওঁলোকক এই পৃথিৱীত থকা সময়তো আশীৰ্বাদ কৰিবা আৰু স্বৰ্গতো তুমি তেওঁলোকৰ কাৰণে পুৰস্কাৰ ৰাখিছা, তাৰ কাৰণে ধন্যবাদ। আৰু বহুতে দান দিলে সেমিনাৰৰ কাৰণে, তেওঁলোকৰ পকেটকো প্ৰভু তুমি পূৰ কৰিবা। আৰু যিসকলে আহিব নোৱাৰিলে হ'লেও তেওঁলোকে আমাক ছাপোৰ্ট কৰিছিলে প্ৰাৰ্থনাৰে, তাৰ কাৰণে ধন্যবাদ। যিসকলে বুজি পালে তেওঁলোকক বিশ্বাস জীৱন যাপন কৰিবলৈ তুমি শক্তি দান কৰা। আৰু এতিয়া আমি তোমাৰ বাক্য শিকিম, কেনেকৈ বিশ্বাস জীৱন যাপন কৰিব লাগে তাৰ বিষয়ে প্ৰভু তুমি আমাক শিকোৱা। পবিত্ৰ আত্মা ঈশ্বৰ, তুমি আমাৰ শিক্ষক হৈ চলাই নিয়া, শিক্ষা দিয়া। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। আমি বাইবেল পদবিলাক পঢ়ি যাব পাৰে মোৰ লগতে, আৰু এইদৰে আমি শিকি থাকিম। ইয়াতে কিছুমানে অসমীয়াটো দিগদাৰ পায়, তাৰ কাৰণে যিমানটো পাৰোঁ মই কৰিছোঁ। এনেই বেলেগ সময়তো নোৱাৰে, আজি এনেকুৱা সময়ত পাৰিছোঁ, কিছুমানটো সকলোবোৰ নোৱাৰোঁ, হ'লেও চেষ্টা কৰিছোঁ। গীতমালা 118 নম্বৰ 17 পদত এইদৰে কৈছে, মই নমৰোঁ কিন্তু জীয়াই থাকিম আৰু জিহুৱাৰ কাৰ্যবোৰ প্ৰকাশ কৰিম। ইয়াতে যিজনে নতুন জন্ম পালে, পৰিত্ৰাণ পোৱা দায়ুদ ৰজাই এইদৰে কৈছিলে যে মই নমৰোঁ আৰু মই এতিয়াৰ পৰা জীয়াই আছোঁ আৰু ঈশ্বৰৰ কামবিলাক প্ৰকাশ কৰিম, এই বুলি কৈছে। এতিয়া আমিও আমাৰ জীয়াই থকাৰ উদ্দেশ্যটো কি হয়? আমি যে পৃথিৱীত মানুহ হৈ জন্মিলোঁ, সেইটো অনন্ত জীৱন পাবলৈ। এতিয়া আমি ঈশ্বৰৰ বাক্যৰ দ্বাৰাই অনন্ত জীৱনটো পালোঁ, বাকী থকা দিনখিনি কেনেকৈ জীয়াই থাকিম? ঈশ্বৰৰ গৌৰৱৰ কাৰণে জীয়াই থাকিব লাগিব, ঈশ্বৰৰ কামবোৰ প্ৰকাশ কৰিব লাগিব। ঈশ্বৰৰ আটাইতকৈ ডাঙৰ কামটো কি? সকলোকে সৃষ্টি কৰিলে, মানুহকো সৃষ্টি কৰিলে, আৰু মানুহে পাপ কৰি আঁতৰি গ'ল, তথাপি এৰা নাই। তেওঁ নিজে মানুহ হৈ যীশু নাম লৈ পৃথিৱীলৈ আহিলে আৰু আমাৰ মুক্তিৰ মূল্যৰ কাৰণে মৰিলে। এই কথাটো আমি প্ৰকাশ কৰিব লাগিব, প্ৰচাৰ কৰিব লাগিব আমি। আৰু তাকেই কৰিবলৈ গ'লে আমি শিকিব লাগিব বাক্যটো, ঈশ্বৰৰ কথাটো। কিবা এটা কাম কৰিবলৈ হ'লে এক্সপাৰ্ট নহ'লে নোৱাৰে। এক্সপাৰ্ট ডাক্তৰ হ'বলৈ হ'লে 10 বছৰমান পঢ়িব লাগিব। এজন ভাল শিক্ষক হ'বলৈ হ'লে বহুত বছৰ পঢ়িব লাগিব, তাৰপিছত আকৌ ট্ৰেইনিং ল'ব লাগিব, তেতিয়াহে হয়। এতিয়া শুভবাৰ্তা প্ৰচাৰ কৰিবলৈও এক্সপাৰ্ট হ'ব লাগিব নিজে, তেতিয়াহে আনক শিকাব পাৰিব। সেইটোৰ কাৰণে আমি বাইবেলটো শিকোঁ। এতিয়া লোক 16:24 পদত কৈছে, তাতে তেওঁ ৰিঙিয়াই ক'লে, হে পিতৃ অব্ৰাহাম, মোলৈ দয়া কৰি লাজাৰে আঙুলিৰ আগ পানীত জুবুৰিয়াই মোৰ জিভা চেঁচা কৰিবলৈ তাক পঠাই দিয়ক, কিয়নো এই অগ্নিশিখাত মই যাতনা পাই আছোঁ। এতিয়া প্ৰভু যীশুৱে দুজন মানুহৰ কথা কৈছিলে। এক্সাম্পল ক'লে মানে নামটো নকয়, দৃষ্টান্ত বুলি ক'লে নাম নকয়, কিন্তু ইয়াত নিশ্চয় ঘটনাটো ঘটিছে, এইটো কাৰণে নাম কৈছে প্ৰভু যীশুৱে, লাজাৰ বুলি। এজন মানুহ আছিলে ধনী, আনজন আছিলে মগনীয়া, একেবাৰে দুখীয়া, ঘাও লগা। সেই ধনী মানুহটো নিতৌ ৰং কৰে বুলি কৈছে, বেগনীয়া বস্ত্ৰ পিন্ধে আৰু নিতৌ ফূৰ্তি কৰে, গান বাজনা খোৱা বোৱা। ঈশ্বৰক জানে বুলি কৈছে, কিন্তু বাস্তৱত নাজানে।
তেওঁৰ আগত ঈশ্বৰৰ কথা কোৱা হৈছিল নিশ্চয়, কিন্তু খাতিৰ কৰা নাই। আৰু ঈশ্বৰক বিশ্বাস কৰা সেই লাজাৰে মাগি খায় আৰু ধনী মানুহৰ দুৱাৰ মুখত বহি থাকে মাগে, কিন্তু তেওঁ নিশ্চয় তেওঁ খেদিছিলে। এদিন দুজন, সেই দুজনৰ মাজত মৰিলে কৈছে, ধনী মানুহটো মৰিলে, তাক কবৰ দিলে বুলি লিখা আছে বাইবেলত। ইমান ধনী মানুহ, বহুতে হয়তো প্ৰশংসা কৰিছে, তেওঁ ভাল মানুহ আছিলে, আমাক বহুত সহায় কৰিছিলে ইত্যাদি। কিন্তু সেই দুখীয়াজনো মৰিল আৰু তাক কবৰ দিলে বুলি নাই আকৌ। খবৰ নহয়, কবৰ পোতা, সেইটো পোতা নাই, সেইটো মগনীয়া ঘা লগা মানুহ ক'ৰবা মৰিলে ডাঙৰবিলাকে হয়তো কৈছে, এই মগনীয়াটো মৰিলে, গোন্ধাইছে, তোমালোকে গৈ ইয়াক ক'ৰবা পুতি থোৱা গৈ। দেখাবিলাকে কিজানি দূৰৰ পৰা লাঠিৰে ৰছী পাক লগাই পিনি টানি লৈ গৈ ক'ৰবা পুতি দিলে হ'বলা, বাইবেলত নাই। কিন্তু সেই ধনীটোৱে নৰকলৈ গ'ল আৰু সেই লাজাৰ স্বৰ্গত গ'ল বুলি বাইবেলত কৈছে। এতিয়া মানুহ মৰিলেও অস্তিত্বটো নাইকিয়া হৈ নাযায়। মই যোৱাকালি পৰহি কৈ আছোঁ, মানুহটো মানুহে থাকে। এই দেহাটো মানুহ, মই নহয়, আপুনি নহয়। এই দেহাটো মাটিৰ ঘৰ, তম্বু ঘৰ বুলি কৈছে বাইবেলত। এই ঘৰৰ ভিতৰত আমি এতিয়া বহি আছোঁ। একজেক্টলি এই দেহাৰ ভিতৰত মইতো আছোঁ, আপুনি আছে। মৰিছে বুলি ক'লে ছেপাৰেট হৈ গ'ল। মানুহটো নন এক্সিষ্টেঞ্চ নহয়, নাথাকা নহয়। মানুহটো মানুহে থাকে, মাটিৰ দেহা মাটিতে ৰৈ যায়, হাড়তো গজে বন, কিন্তু আত্মাটো থাকে, মানুহটো থাকে। সেইটো এতিয়া ইয়াত চাওকচোন, সেই ধনী মানুহটো চিঙৰি পেলাই কৈছে ঈশ্বৰক, হে পিতৃ অব্ৰাহাম মানে ঈশ্বৰক কৈছে, ইয়াত বুজাইছে, মোলৈ দয়া কৰি লাজাৰে আঙুলিৰ আগ পানীত জুবুৰিয়াই মোৰ জিভা চেঁচা কৰিবলৈ পঠাই দিয়ক বুলি অনুৰোধ কৰিছে। তাৰমানে নন এক্সিষ্টেঞ্চ হোৱা নাই, ধনী মানুহটো মৰাৰ পিছতো আছে। উইদাউট বডি এ পাৰ্চন কেন লিভ, সেইটো দেহা নহ'লেও মানুহটো থাকে। আৰু ইয়াতে গম পাইছে, চেতনাটো আছে, দুখ পাইছে, কষ্ট পাইছে, জ্বলিছে, গম পায়, সেইকাৰণে চিঙৰিছে। তেওঁ পঠাই দিয়ক, আঙুলিটো ঠাণ্ডা পানীত জুবুৰিয়াই জিভাটো ঠাণ্ডা কৰিবলৈ। এক গিলাচ পানী দিবলৈ কোৱা নাই, ৰিকুৱেষ্টটো চাওক, জাষ্ট জিভাটো আঙুলিটো ঠাণ্ডা পানীত ডুবাই পিনি জিভাটো ঠাণ্ডা কৰিবলৈ, এইটো ৰিকুৱেষ্ট। কিয়নো এই অগ্নিশিখাত জুইত মই যাতনা পাইছোঁ বুলি কৈছে। তাৰপিছত ঈশ্বৰে কি কৈছে, নহ'ব। মনত পেলোৱাচোন, তুমি পৃথিৱীত থকা সময়ত নিতৌ ৰং কৰি আছিলা, বেঙেনা বৰণীয়া কাপোৰ পিন্ধিছিলা বুলি কৈছে। বেঙেনা বৰণীয়া মানে এৰিষ্টক্ৰেচি বুলি কয়, এৰিষ্টক্ৰেচি মানে ধনী। এতিয়া এৰিষ্টক্ৰেট বুলি ক'লে DC, IPS অফিচাৰ, ডাঙৰ CEO, সেইবিলাক বহুত দামী কাপোৰ পিন্ধে। সেই সময়ত বেঙেনা বৰণীয়াটো সেই এৰিষ্টক্ৰেটবিলাকেহে পিন্ধিব পাৰে। সেই মানুহটো তেনেকুৱা আছিলে। এতিয়া মনত পেলোৱাচোন, নিতৌ তুমি আনন্দ কৰিছিলা, লাজাৰে সেইদৰে দুখ পাইছিলে। লাজাৰে এতিয়া স্বৰ্গত আনন্দ পাইছে, তুমি দুখ পাইছা। তেতিয়াহে মনত পৰিলে, তেতিয়াহ'লে মোৰ 5জন ভাই ককাই আছে, তেওঁবিলাকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ পঠাওক। চাওক, এতিয়া মনত পৰিছে শুভবাৰ্তা। একজেক্টলি এইটো ঘটে, আৰু মানুহ ঘূৰি আহিব নোৱাৰে, সেইটো হয়। আৰু এতিয়াই অনুগ্ৰহৰ যুগ, এতিয়াই পৰিত্ৰাণৰ যুগ। এতিয়া ঘূৰি নাহিলে মৃত্যুৰ পিছত কোনো প্ৰাৰ্থনাটো নুশুনে। বাহিৰে ইয়েছ নাই, হ'ব বুলি নাই, নহ'বহে আছে, সেইটো। এতিয়া গীতমালা 9 নম্বৰ 17 পদত, দুষ্টবোৰ চিয়ললৈ উলটি যাব, ঈশ্বৰক পাহৰা সকলো জাতি তালৈ যাব। চিয়ল মানে নৰক। দুষ্ট মানে দুষ্ট কৰ্ম কৰাটোক মাত্ৰ কোৱা নাই, মানুহটো ধাৰ্মিক হ'ব পাৰে মানুহৰ চকুত,
মানুহটো একো পাপ নকৰিব পাৰে, বেয়া কাম নকৰিব পাৰে, দয়া মায়া কৰা, সহায় কৰা, ভাল কাম কৰা হ'ব পাৰে, কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ বাতৰি, ঈশ্বৰৰ আচৰিত দানটো যিজনে ৰিজেক্ট কৰে, সেই মানুহটো ঈশ্বৰৰ দেখাত দুষ্ট, আৰু সেইবিলাক চিঅললৈ উলটি যাব, নৰকলৈ। আৰু কি কৈছে? ঈশ্বৰক পাহৰা সকলো জাতি তালৈ যাব। এজনৰ কথা কোৱা নাই, এটা জাতিৰ কথা কোৱা নাই, সকলো জাতি তালৈ যাব। কলৈ? নৰকলৈ। মথিয়ে লিখা 18 অধ্যায় 8 পদত, এতেকে তোমাৰ হাত বা ভৰিয়ে যদি তোমাৰ বিঘিনি জন্মাই, তেন্তে তাক কাটি তোমাৰ পৰা দলিয়াই পেলোৱা, দুহতীয়া বা দুবৰীয়া হৈ অনন্ত জুইত পেলোৱা হোৱাতকৈ কোঙা বা খুৰা হৈ জীৱনত সুমুৱাই তোমাৰ ভাল। আচৰিত কথা কৈছে ইয়াত। কেনেকৈ বুজিছে আপোনালোকে? বাইদেউবিলাক, এইটো বেয়া কাম কৰি যদি তৰোৱাল লৈ চপাক কৰি কাটি দে, হাত নাই, আৰু এইটো কেতিয়াবা বেয়া কাম কৰিলে কাটি দে, দুইটা হাত নাই, আৰু ভৰিটোও যদি দিগদাৰ কৰে কাটি দে কৈছে নহয়, তেতিয়া দেখোন স্বৰ্গত গোটেইটো লেঙেৰা লেঙেৰিহে যাবগৈ। কথাটো এনেকুৱা নেকি? কি হয়? চকুটো যদি দিগদাৰ কৰে উলিয়াই পেলোৱা কৈছে। এইটো সঁচা হৈছে, এই হাতটো কাটিবলৈ কোৱা নাই, ভুল নকৰিব। এই ল'ৰাটো মোৰ সোঁহাত, এই ল'ৰা নহ'লে মোৰ জীৱনটো অৰ্থহীন, সহায়কাৰী মোৰ নাই, এইটো সোঁহাত। আৰু সেই ল'ৰাটো বা ছোৱালীটোৱে যদি আপোনাক যীচুক বিশ্বাস কৰাত বাধা দিয়ে, সেইটো কাটি পেলোৱা, সম্পৰ্কটো নাইকিয়া কৰি দিয়া। ইজি নহয়। এই ল'ৰাটো যত্ন নল'লে, কাম কৰি নিদিলে আপোনাৰ উপায় নাই, হ'লেও আপোনাক যীচুক বিশ্বাস কৰাত যদি বাধা দিয়ে, ঈশ্বৰৰ লগত চলাত বাধা দিয়ে, তেতিয়াহ'লে তোমাৰ লগত মোৰ সম্পৰ্ক নাই আৰু উপায় কৰিব লাগিব, সেইটোৱে কৈছে। আৰু এই মানুহজন, এই মানুহজনী বা এইজন মোৰ চকুৰ মণিৰ নিচিনা। চকুৰ মণি নহ'লে চকু দেখি নাপায়, নহয় জানো? যদি সেইটোৱে ডিষ্টাৰ্ব কৰে, কাঢ়ি পেলোৱা কৈছে। সম্পৰ্কটো এৰিব লাগিব। বহুত কঠিন নহয় জানো? ইজি হয় জানো? নহয় ইজি। তথাপি যীচুক বিশ্বাস কৰাত, খ্ৰীষ্টীয় বিশ্বাসত জীৱন যাপন কৰাত যদি বাধা দিছে, এৰি দিয়া। সেইটোৱে কৈছে। এইটো ইজি নহয়, বহুত কঠিন ডিচিশ্যন। যীচুৰ পাছত যোৱাটো এইদৰে ডিমাণ্ড কৰিছে। কি বুলি কৈছে? কেতিয়াও নুনুমা জুইত যোৱাতকৈ লেঙেৰা কোঙা হৈ জীৱনত সোমোৱাটো ভাল। দুইটা চকু, দুইটা হাত, ভৰি, জয় জয়, মই একো কষ্ট নোহোৱাকৈ জীৱন যাপন কৰি নৰকত যদি যাব লগা হয়, কি লাভ? দুখ কষ্ট হ'ব পাৰে, 60-70 বছৰ, 80 বছৰ, 20 বছৰ, তাৰপিছত অনন্তকাল স্বৰ্গ যোৱাটো ভাল। তোমাৰ ভাল, এইটো কৈছে প্ৰভুৱে। জীৱনৰ সোমোৱাটো ভাল। এতিয়া কিছুমান বাইদেউ আছে, কিছুমান দাদা আছে, বেমাৰ, ইফালে অভাৱ, সহায় কৰোঁতা নাই, খ্ৰীষ্টিয়ান হোৱাৰ কাৰণে খেদিছে। গাঁৱৰ পৰাও খেদে, সমাজৰ পৰাও খেদে, মাটি বাৰী কাঢ়ি লয়। যেনে তেনে ধৈৰ্য ধৰি আছে, এদিন ঢুকাই যাব আৰু স্বৰ্গত যাব। আপোনাৰ সকলো থাকিও যদি নৰকলৈ যায়, কি লাভ? সেইটো কৈছে প্ৰভুৱে। বাই দা ৱে, আপোনালোকে জগতৰ লগত যিটো ৰিলেশ্যন, সেইটো কাটিছেনে না? মই যীচুৰ লগতো চলিম, এই জগতৰ লগতো চলিম, নহ'ব। মই সেইদিনা ক'ৰবাত কৈছিলোঁ, যীচু স্বৰ্গ যোৱাৰ জখলা হয়, এস্কেলেটৰ। এই এস্কেলেটৰত এনেকা গৈ থকা জখলা এস্কেলেটৰত এটা ভৰিটো দি আনটো ভৰি বেলেগত দিলে পৰি যাব নোৱাৰে। দুইটা ভৰিটো দিব লাগিব এস্কেলেটৰত, এস্কেলেটৰ নিজে নিজে লৈ যাব ওপৰলৈ। যীচু জখলাত উঠিলে পুৰা উঠিব লাগিব। এই জগততো মই অলপ থাকিম, ঈশ্বৰৰ লগতো থাকিম, নহ'ব। এইটো কথাটো কি?
কেঁচুৱাটো জন্ম হ'লে নাৰীটো কাটিব লাগিব, নহ'লে ছেপাৰেট নহয়। কেলে কাটিম? মাৰ লগত মই একেলগত থাকিম নহয়। এই জগতত অনেক নিয়ম নীতি আছে, আগতে পালন কৰিছিলে, এতিয়া খ্ৰীষ্টিয়ান হ'ল, বেলেগ নাম থৈ পিনি পালন কৰিম, নহ'ব। এইটো পুৰা ছেপাৰেট হ'ব লাগিব। নাৰীটো নাকাটিলে এইটো জীয়াই থাকিব নোৱাৰে। এই জগতৰ ঈশ্বৰহীন মানুহবিলাকৰ লগত, ঈশ্বৰৰ লগত নিমিলা যদি কথা হয়, ছেপাৰেট। এতিয়া গীতমালা 7 নম্বৰ 11-12 পদ, ঈশ্বৰ ধৰ্মময় বিচাৰ কৰ্তা, প্ৰতিদিন ক্ৰোধ কৰোতা ঈশ্বৰ, কোনেও যদি মন নাপালো তাই, তেতে তেওঁ নিজৰ তৰোৱাল ধৰাব, তেওঁ নিজৰ ধনুত কাৰ দি ভিৰাই পুনাইছে। বহুত আচৰিত হয়। ডেইলি বাট চাই কৈছে আৰু ঘূৰি নাহাৰ কাৰণে ঈশ্বৰে খং উঠে, এইকাৰণে তৰোৱালটো ধাৰ কৰিছে। কেলে? আপোনাৰ জীৱন সূতাটো কাটি দিব, ধনুকাৰটো মেলি দিলে লাগি যাব, আৰু এই সংসাৰৰ পৰা গ'লে কোনো প্ৰাৰ্থনাই আৰু কাম নহ'ব, আৰু নাপায়, ঘূৰি আহিবও নোৱাৰে। এতিয়া আমি কেনেকৈ সুবাৰ্তা প্ৰচাৰ কৰিম জগতৰ পৰা পৃথক হৈ? মই ক'লো অলপ আগতে, আপুনি যদি পৃথক নহয়, নোৱাৰে। পাপীবোৰৰ লগতে খোৱা বোৱা কৰিব লাগিব, কিন্তু সেই পাপটো আপোনাৰ তাত আহিব নালাগে। সাগৰৰ পানীটো নিমখীয়া, তাত মাছটো সাঁতৰি থাকে নিমখৰ পানীতে, নিমখটো ভিতৰত নোসোমায়। আমি এই পাপ সাগৰত ঈশ্বৰহীন মানুহৰ লগত আছো, হ'লেও পৃথক থাকিব লাগিব। যীশু পাপীবোৰৰ লগতে ঘূৰি থাকে, তথাপি তেওঁ পাপ কৰা নাই। আমিও তেনেকুৱা হ'ব লাগিব, পৃথক হ'ব লাগিব। সেইটো ইয়াত সেয়ে চন্দ্ৰৰ নিচিনাকৈ চিৰকাললৈকে স্থাপিত হ'ব, সেয়ে আকাশত থকা বিশ্বাসী সাক্ষীৰ নিচিনাকৈ স্থাপিত হ'ব। জোন মানে বিশ্বাসী সাক্ষী, বেলি মানে যীশুখ্ৰীষ্টক বুজায়, পৃথিৱী মানে জগতৰ মানুহ। জোন খ্ৰীষ্টিয়ানবিলাক জোন পৃথিৱীৰ পৰা পৃথক, জোনে পৃথিৱীলৈ নিৰন্তৰ দৃষ্টি ৰাখে। সেই জোনৰ নিচিনা। জোনৰ নিজৰ পোহৰ নাই, আপোনালোকে জানে, লিখা পঢ়া আছে। জোনৰ নিজৰ পোহৰ নাই, বেলিৰ পৰা পোহৰটো ৰিফ্লেকশ্যনটো লৈ পৃথিৱীলৈ দিয়ে। আমাৰ নিজৰ পোহৰ নাই। যীশু পোহৰ, ঈশ্বৰ পোহৰ, আন্ধাৰ এফেৰিও নাই। আৰু বিশ্বাসী ভাই ভনীবিলাকক কৈছে, নতুন জন্ম পোৱাবিলাকক, তোমালোক জগতৰ পোহৰ। প্ৰভুৰ পৰা পোহৰটো লৈ আন্ধাৰ পাপিষ্ট জগতত পোহৰ বিলাব লাগিব, আৰু সেইটো কৰিবলৈ হ'লে আপুনি জগতৰ পৰা পৃথক হ'ব লাগিব। এইটোৱে হ'ল খ্ৰীষ্টিয়ান জীৱন। তাকে নকৰি আহিছে গৈছে নহ'ব। এতিয়া আমি লক্ষ্য কৰি থাকিব লাগিব, পোহৰ দিব লাগিব। আমি পোহৰ নিদিলে কোনে পোহৰ দিব? আমাৰ লগত হয়তো শুভবাৰ্তাটো আছে, আমি যদি নিবিলাও কোনে বিলাব? আমি পোহৰ নিদিলে কোনে পোহৰ দিব বুলি গীত আছে অসমীয়া গীত কিতাপত। এতিয়া সিটো পদে 24 অধ্যায় 11-12 পদত, মৃত্যুৰ নিমিত্তে নিয়া লোকক ৰক্ষা কৰা আৰু হতহবৰ অৰ্থে থৰ থৰকৈ কঁপি যোৱা মানুহক উদ্ধাৰ কৰিবলৈ তুমি খোজ নাখাবা। যদি তুমি কোৱা, চোৱা আমি তাক নাজানিলো, তেন্তে যিজনাই মন পৰীক্ষা কৰে তেওঁ জানো তাক নুবুজে, আৰু যিজনা তোমাৰ প্ৰাণ ৰক্ষক তেওঁ তাক নাজানে? তেওঁ মানুহক তাৰ কৰ্ম অনুসাৰে জানো ফল নিদিয়ে? ইংলেণ্ডৰ পৰা মিছনাৰী আহিছিলে উইলিয়াম কেৰী। তেওঁ সতী প্ৰথা, আমাৰ ভাৰতত বেয়া এটা প্ৰথা আছিলে আগত। গিৰিয়েকে মৰিলে ঘৈণীয়েকক সেই য'ত পুৰে তাত লগত পুৰিছিলে জীয়াকৈ। সেইটোকে সতী প্ৰথা বুলি। তেতিয়া এই কথাটো তেওঁ জানে মিছনাৰী। আৰু কিছুমান বুঢ়ীবিলাকেতো গিৰিয়েকৰ লগত মৰিবলৈ ইচ্ছা কৰে, কিছুমানতো
আজি বিয়া পাতে কাইলৈয়ে মৰি যায় এই গাভৰু ছোৱালীটোকত মৰিবলৈ মন হ'ব জবৰদস্তি পুৰিছিলে আগত এই মিছনাৰীয়ে চৰকাৰৰ লগত যুঁজিছে আৰু ভাৰতৰ সমাজ সংস্কাৰবিলাক ৰাজাৰাম মোহন ৰয়হঁতে যুঁজি পিনি এইটো বন্ধ কৰিছে কিন্তু এতিয়া ভাৰতৰ মানুহবিলাকে এইবিলাক উল্লেখ নকৰে মিছনাৰীৰ কথা এতিয়া আমি যে ৰাস্তাত ধুনীয়া ধুনীয়া গাড়ী ঘোঁৰা যোৱা দেখিছোঁ ফ্লেটত অট্টালিকাত ধুনীয়াকৈ আছে তেওঁলোকৰ জীৱনটো চাই পিনি হয়তো আপুনিও ভাবিছে ৱাও সিহঁতৰ জীৱনটো ইমান ভাল নহয় ঈশ্বৰৰ দেখাত নৰকলৈ গৈ আছে থৰ থৰ কঁপি আছে চাইছেনে আপোনালোকে নিশ্চয় দেখিছে বহুত ডাঙৰ মানুহ তথাপি মৃত্যু ভয়ত বাছত উঠিলে সেই গছকা জাগাত সেৱা কৰে কেলে ভয় মৃত্যু ভয় জীৱনৰ কথা ক'লে বিশ্বাস নকৰে মৃত্যুটোলৈ হ'লে ভয় কৰে তাৰ পৰা বাচিবলৈ কাৰণে ঈশ্বৰে মাতিছে তথাপি বিশ্বাস নকৰে ভয় আছে থৰ থৰ কঁপি আছে আৰু যদি আমি কওঁ আমি নাজানিছিলোঁ বুলি আপোনাৰ মনটো পৰীক্ষা কৰে আমাৰ মনটো তেওঁ জানে প্ৰতিজনৰ কাম অনুসৰে ঈশ্বৰে এদিন প্ৰতিফল দিব বিচাৰ কৰিব মই নাজানিছিলোঁ বুলি ক'ব নোৱাৰে আপুনি বাইবেল পদটো চাওক 2 তিমথী 4:2 সময়ত আৰু অসময়ত উৎসাহী হোৱা সম্পূৰ্ণ চিৰসহিষ্ণুতা আৰু উপদেশেৰে অনুযোগ কৰা দবিওৱা আৰু উদুগোৱা ইয়াতে এতিয়া বহুত ঠাণ্ডা বতৰ এতিয়া ইমান গৰম কেনেকৈ সেমিনাৰ কৰিম কেনেকৈ কাউন্সেলিং কৰিম কেনেকৈ প্ৰচাৰ কৰিম এনেকা নহয় কৈছে সময়ত অসময়ত উৎসাহী হোৱা ইজি নহয় আমাৰ ভাই ভনীবিলাকে জানিছে কিমান কষ্ট কৰি ভাত বনালে নিজে খাব লগাটো প্ৰভুৰ কাৰণে বুলি দান দিছে সেমিনাৰৰ কাৰণে বহুত খৰচ কৰিলে ইজি নহয় হ'লেও সেইটো কৰিছে কিয় আমি জানিছোঁ উৎসাহী হৈছে আৰু সম্পূৰ্ণ ধৈৰ্য ধৰা বুলি কৈছে সেমিনাৰ কৰা ভাত বনোৱা মানুহক ভাত দিয়া মানুহক মিলাই দিয়া ইজি নহয় হ'লেও ধৈৰ্য ধৰা কৰি থাকা কাম সৎ কৰ্মটো কৰি থাকা ভাগৰি নাযাবা বুলি কোৱা নাই জানো বাইবেলত যিবিলাক ধৈৰ্য ধৰি কৰি থাকিব এদিন পুৰস্কাৰ পাব আৰু ইয়াত কি কৈছে দবিওৱা ভাই ভনীবিলাকেতো অলপ কাঢ়াকৈ ক'লে মানে খং উঠে নহয় জানো বাইবেলে কি কৈছে দম দিয়া বুলি কৈছে দবিওৱা যদি ভুল পথত যায় ঈশ্বৰৰ ৰাস্তাত যদি যোৱা নাই দবিওৱা কোনে দম দিব পাষ্টৰক গালি দিবলৈ কৈছে বাইবেলে ঈশ্বৰে নহয় জানো না মই এনে কৈছোঁ এইটো চাওক দবিওৱা যদি ভুল ৰাস্তাত যায় তুমি কি কৰিছা ঘূৰি আহা আৰু কি কৈছে উদুগোৱা দুৰ্বল যদি হৈছে ভাই ভনী কেলে এনেকা হৈছে জীৱাটো ভাল কামৰ কাৰণে ব্যৱহাৰ কৰিব লাগে মানুহক দুখ দিবলৈ নহয় মানুহক গঢ়িবলৈহে জীৱাটো ইউজ কৰিব লাগে ভাঙিবলৈ নহয় কিন্তু পাপ স্বভাৱে কি কৰে ভাঙিবলৈহে কৰে নহয় জানো পাপ স্বভাৱে কি কয় ভাঙিবলৈ ঘাওটো এনেই আছে এই ঘাৱত যদি খুচি দিয়ে বেছি বিষাবনে নাই ঘাও আছে মানুহটো ঘাওটোহে বনাব লাগে তোমাৰ এইটো ঘাওটো কি হৈছে বিষাই নেকি এনেকাই খুচি দিয়া হয় নহয় জানো তেতিয়া বেমাৰটো বেছি হ'ব না নাই আহিব জানো যি নাৰ্ছে এইটো ঘাওটো খুচি দিয়ে এই নাৰ্ছৰ ওচৰত নাহিব আৰু কেনেকৈ কৰিছোঁ আমি আমাৰ জীৱাটো কিহত ব্যৱহাৰ কৰিছে সাৱধান এফিচিয়াৰ 4:3 কৈছে আত্মাত একতাৰে থাকি শুভবাৰ্তা প্ৰচাৰ কৰিব লাগে আমি যদি শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ হয় আৰু আমি যদি সাকসেছ হ'বলৈ মন
আমাৰ যোগেদি আনে ঈশ্বৰক জনাটো যদি বিচাৰো তেতিয়াহ'লে একতা ইউনিটিটো থাকিব লাগিব শয়তান বহুত টেঙৰ ভাই ভনীৰ মাজত কথা লগায় কাজিয়া কৰক বুলি দুৰ্বল হওক বুলি এইটো আমি জানিব লাগিব এতিয়া আৰু শান্তিৰ বন্ধনত পবিত্ৰ আত্মাৰ ঐক্য ৰাখিবলৈ যত্ন কৰা এতিয়া ঈশ্বৰেহে পবিত্ৰ আত্মা ঈশ্বৰেহে আমাক নতুন জন্ম দিলে বেলেগ বেলেগ ঠাইৰ পৰা মানুহবিলাকো আনি আমাক এক কৰিলে ঈশ্বৰৰ মণ্ডলীত সেই পবিত্ৰ আত্মাৰ যিটো ইউনিটি একতা তাত থাকিবলৈ যত্ন কৰা বুলি কৈছে মোতকৈ তেওঁ ভাল বুলি ক'ব লাগে কৈছে বাইবেলত এনেকা হ'লে অনেক সমস্যাটো সমাধান হ'ব সি কোন এনেকা নহয় তেওঁ মোতকৈ ভাল তেতিয়া পবিত্ৰ আত্মাৰ যিটো একতা থাকিব কৈছে আৰু সেইদৰে যদি থাকো ঈশ্বৰৰ কাম কৰিলে সাকসেস হ'ব গীতমালা 133 নম্বৰ 3 পদ পঢ়ি মাতায়ে চোৱা ভাইবিলাকে ঐক্যেৰে একেলগে বাস কৰা কেনে উত্তম আৰু সন্তোষজনক ইমান ভালকে কৈছে ইয়াতে ভাইবিলাক মানে নতুন জন্ম পোৱা মণ্ডলীৰ ভাইবিলাক একেলগত যদি থাকে কেনে উত্তম আৰু সন্তোষজনক বুলি কৈছে আপোনালোকে ল'ৰা ছোৱালী পঢ়িছে জানে আপোনালোকৰ ল'ৰা ছোৱালীটো যদি কথাই লাগি থাকে মাৰ পিট কৰে অশান্তি ঘৰত শান্তি হ'ব নেকি আপোনাৰ মনত প্ৰভু যীশুৱে আপোনাক মোক উদ্ধাৰ কৰিবৰ কাৰণে কিমান জিয়াটো ভুগিলে কিমান দুখ কষ্ট পালে সকলো টুকিলে তেজ আৰু সকলো মুখত সোমাই গ'ল কোনোবা ৰুমাল দিছিলে নেকি মুছিলক অলপমান বুলি নাই তেজ আৰু চকু পানীটো সোমাই গৈছে জীৱন দি কিনিলে আপোনাক আমি যদি একেলগত থাকো তেতিয়াহে ঈশ্বৰ সন্তুষ্ট হয় আমাৰ মাজত যদি একতা নাই তেতিয়াহ'লে ঈশ্বৰে দুখহে পাব এতিয়া গীতমালা 51 নম্বৰ 12-13 তো পৰিত্ৰাণৰ আনন্দ তোমাৰ পৰিত্ৰাণৰ আনন্দ মোক পুনৰাই দান কৰা আৰু উদাৰ আত্মা দি মোক ধৰি ৰাখা তাতে মই অপৰাধীবোৰক তোমাৰ পথ শিকাম আৰু পাপীবোৰ তোমালৈ পালতিব এতিয়া এই গীত ৰচক দায়ুদ ৰজা পৰিত্ৰাণ পোৱা মানুহ হয় কিন্তু এদিন তেওঁ মহাপাপ কৰিলে আৰু মহাপাপ কৰি সেই পাপটো লুকাবলৈ চেষ্টা কৰিছিলে লুকাবলৈ চেষ্টা কৰি থাকোতে বাৰিষা কালত খৰাং হলে বোকা মাটিটো শুকাই পিনি ফাটি যোৱাৰ দৰে তেওঁৰ শৰীৰটো হৈছিলে আৰু হাড়দিত ঘেউ নোহোৱা নিচিনা শুকান নিচিনা হৈছিলে পিছত তেওঁ প্ৰাৰ্থনা কৰিছে তোমাৰ পৰিত্ৰাণৰ আনন্দ মোক পুনৰাই দিয়া আৰু উদাৰ আত্মা দি মোক ধৰি ৰাখা তাতে মই অপৰাধীবোৰক পাপীবোৰক তোমাৰ ৰাস্তাটো শিকাম আৰু পাপীবোৰ তোমালৈ মন পালতাব এতিয়া আমি পৰিত্ৰাণ পোৱা সময়ত আনন্দ পাইছো অথনি শান্তিৰ ধাৰা নামিলে এইটো গানটো গাইছে গ্ৰুপ সংগত সঁচাকৈ শান্তিৰ ধাৰা আমালৈ আহিলে আৰু সেইটো সদায় থাকিবৰ কাৰণে আমি ঈশ্বৰৰ লগত চলিব লাগিব সেইটো পৰিত্ৰাণৰ আনন্দ আছে আৰু সেই পৰিত্ৰাণৰ আনন্দটো লৈ আমি বিশ্বাস জীৱন যাপন কৰিব লাগে বিশ্বাস জীৱন যাপন কৰা সময়ত তেওঁৰ আচৰিত অনুগ্ৰহ মহাপৰিত্ৰাণ প্ৰেমৰ কথাটো কৈ থাকিব লাগিব এইটোৱে হ'ল খ্ৰীষ্টিয়ান জীৱনৰ উদ্দেশ্য আৰু যদি আপুনি তাকেই নকৰে তেতিয়াহ'লে আপুনি জীৱনৰ উদ্দেশ্যত জীৱন যাপন কৰা নাই আৰু লোকে লিখা 11:33 পদত কৈছে সৎ কৰ্ম কৰা সৎ কৰ্মৰ দ্বাৰা কি কৈছে কোনেও চাকি লগাই গুপুত ঠাইত বা দুনৰ তলত নথয় কিন্তু ভিতৰৰ সোমোৱাবিলাকে পোহৰ দেখিবলৈ গছাৰ ওপৰতহে থয় চাকিটো বা লেম্পটো জ্বলাই পোহৰ পাবলৈ এইটো পাচিৰ ভিতৰত লুকাই নথয় আমি আমাৰ পোহৰটো বিলাব লাগিব
ভাল কৰ্ম কৰি পৰিত্ৰাণ নাপায় ভাল কৰ্মৰে স্বৰ্গ যাব নোৱাৰে কিন্তু আমি পৰিত্ৰাণ পোৱাৰ পিছত ভাল কৰ্ম কৰি পোহৰটো দিব লাগিব এটো এতিয়া ত্যাগৰ যোগেদি আপুনি যদি স্যাক্ৰিফাইস নকৰে ত্যাগ নকৰে ঈশ্বৰৰ কাম কোনোমতে কৰিব নোৱাৰে কোনোবাই কয় আপুনি বাইবেলৰ সকলো কথাটো কক কিন্তু এই পাছফালে যে থাকে সেই কথাটো নকব দেই বুলি পাছফালে কি থাকে এটো ইয়াত থাকে মই উলাই দিছো দেই সব কথাটো কব এই কথাটো নকব দেই বুলি এটো কি হয় এটো টকা বেক এইটো পাছফালে তলত বহিব লাগে এইটো ইয়াত থব নালাগে বহুতে ভুল কৰে টকাটো ওপৰত ৰাখে মানুহটো তলত টকাটো তলত লৈ পিনি বহিব লাগিব ইয়াত ত্যাগ নকৰিলে ঈশ্বৰৰ কাম কৰিব নোৱাৰিব কৈছে আমি আটায়ে পঢ়িম আৰু মই তোমালোকক কওঁ তোমালোকে অযথাৰ্থ ধনেৰে নিজলৈ বন্ধু লাভ কৰা তাতে হেয়ে উৰ পৰিলে তেওঁবিলাকে অনন্ত নিবাসত তোমালোকক গ্ৰহণ কৰিব ইয়াতে আনৰাইটিয়াছ মামন বুলি কৈছে টকাটো ৰাইটিয়াছ নহয় অযথাৰ্থ কৈছে এই যে ধন সম্পত্তি টকা পইচা এইটো অযথাৰ্থ আনৰাইটিয়াছ বুলি কৈছে এই অযথাৰ্থ ধনেৰে টকাৰে বন্ধু বনাব লাগে কৈছে আৰু যেতিয়া এই সংসাৰৰ জীৱনটো শেষ হ'ব পৰকালত তেওঁবিলাকে আপোনাক ওয়েলকাম কৰিব আপুনি ত্যাগ কৰাৰ দ্বাৰাই আপুনি দিয়া দানৰ দ্বাৰাই শুভবাৰ্তা প্ৰচাৰ কৰিছিলে সেই সময়তে মই শুনি পেলাই নতুন জন্ম পালো ওয়েলকাম দাদা ওয়েলকাম বাইদেউ এইটো কব কৈছে মই বনাই কোৱা নাই স্বয়ং যীশুৱে কৈছে তেওঁলোকে গ্ৰহণ কৰিব যদি আপুনি এই অযথাৰ্থ ধনেৰে একো নকৰে বন্ধু নাপায় তাত এতিয়া যোহন 3:16 কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় পৃথিৱীত অনেক খ্ৰীষ্টিয়ানে এই বাইবেল পঢ়টো ভাল পায় পঢ়িবলৈ মুখস্থ কৰিবলৈ কিন্তু কামটো নকৰে কি আছে ইয়াত আমাৰ ঈশ্বৰ হল দান দিওঁতা তেওঁ সকলোকে দিলে তাৰ পিছত মানুহে পাপ কৰি আতৰি গল কি দিম এতিয়া কি দিলে মানুহে পাপৰ পৰা ক্ষমা পায় স্বৰ্গত আকৌ আহিব পাৰিব নিজৰ একমাত্ৰ প্ৰিয় পুত্ৰক দান দিলে এৰি দিলে কেলে যিজনে সেই দানটো একসেপ্ট কৰে কেতিয়াও শেষ নোহোৱা জীৱন পাব আৰু প্ৰভু যীশুৱে কি কৰিলে আপোনাক আমাক মৰম কৰাৰ কাৰণে নিজৰ জীৱনটো উধাই দিলে নহলে আপুনি পৰিত্ৰাণ নাপায় কোনো মানুহে পাপৰ ক্ষমা নাপায় এতিয়া সেই আচৰিত মৰমৰ কথাটো কবলৈ শুভবাৰ্তাটো বিনামূলীয়া কিন্তু তাক নিবলৈ বিনামূল্যে লৈ যাব নোৱাৰে মন দিব প্ৰিয়সকল পানীটো বিনামূলীয়া কিন্তু পানীটো কঢ়িয়াই লৈ যাবলৈ বাল্টিং লাগে টেপ লাগে দমকল লাগে শুভবাৰ্তাটো বিনামূলীয়া কিন্তু তাক লৈ যাবলৈ অনেক বস্তু লাগে তাৰ কাৰণে পইচা লাগে আৰু সেই কাৰণে দান দিব লাগে সেইটো কৈছে ঈশ্বৰে নিজৰ পুত্ৰক দান দিলে যীশুৱে নিজকে উধাই দিলে আমি কি কৰিছো আমিও কৰিব লাগিব এইটো সকলো কথা কব দেই টকা পইচা নকব এনেকে কলে কত কাম হ'ব বহুতে এনেকা ভাবে আৰু ভুল নকৰিব মই নিজৰ কাৰণে খোজা নাই তাৰপিছত মাৰ্কে লিখা 10:45
কিয়নো মানুহৰ পুত্ৰ সেৱা শুশ্ৰূষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল। এতিয়া জগতৰ ধৰ্মগুৰু আৰু অনেক বৰ্তমান মহান প্ৰচাৰক বুলি আছে পৃথিৱীত। প্ৰভুৱে কি কৈছে, তেওঁলোকে কি কৰিছে। আজিকালি স্পিকাৰ মাতিলে কিমান দিব বুলি বন্দোবস্ত কৰা আছে। আপোনালোকৰ নাম চাম মই নকম। প্ৰথম আহিলে 12 লাখ টকা, দ্বিতীয়বাৰ আহিলে 12 লাখ টকা, বাচি গ'ল বোলে 12 লাখ, ঈশ্বৰৰ মানুহ বুলি তাকেই দিলে। কিন্তু বাইবেলে কি কৈছে? বিনামূল্যে পইচা বিনামূল্যে দিয়া। এতিয়া প্ৰভুৱে কি কৈছে? মানুহৰ পুত্ৰ মানে যীশু নিজেই কৈছে, সেৱা শুশ্ৰূষা পাবলৈ নহয়, সেৱা শুশ্ৰূষা কৰিবলৈ, অনেকে যেন পাপৰ পৰা মুক্তি পায় তাৰ কাৰণে মৰিবলৈহে আহিল বুলি কৈছে। কিন্তু এতিয়া মহান বুলি কোৱাবিলাক অনেকে টেলিভিছনত জিলিক জালাককৈ শিক্ষা দি আছে। কি কৰিছে তেওঁলোকে? বিনামূল্যে দিছে যাম নাই দিয়া। এইদৰে কাৰবাৰ কৰি আছে যীশুৰ নামত বেপাৰ। আমি যীশুৰ নামত বেপাৰ কৰিব নালাগে, শুভবাৰ্তাহে প্ৰচাৰ কৰিবলৈ মণ্ডলীয়ে। এতিয়া গীতমালা 49 নম্বৰ 6-7 পদত যিবোৰে পঢ়ি মাতাই সেইটো, যিবোৰে নিজ নিজ সম্পত্তিত ভৰসা কৰে আৰু নিজ ধনৰ বাহুল্যত অহংকাৰ কৰে, সিহঁতৰ ভিতৰৰ কোনো এজনেও নিজ ভাইক কোনো প্ৰকাৰে মুক্ত কৰিব নোৱাৰিব। আচৰিত কথা বাইবেলে কৈছে। কি কৈছে? যিবিলাকে, ইয়াতে চাওক, যিবোৰে নিজ নিজ সম্পত্তিত ভৰসা কৰে। আপুনি কিহত ভৰসা কৰিছে? আপোনাৰ বেংক বেলেঞ্চত নেকি? নহ'লে ধন সম্পত্তিত নেকি? নহ'লে ল'ৰা ছোৱালীৰ ওপৰত নেকি? নহ'লে নিজৰ বাহুবলত নেকি? যদি তাত ভৰসা কৰিছে, এইটো দুপনি বালি, এইটো খন্তেকতে নাইকিয়া হৈ যাব। আৰু নিজ নিজ ধনৰ বাহুল্যত অহংকাৰ কৰিছে নেকি? মোৰ ঢেৰ আছে। মই কৰবা গ'লে চুপচাপকৈ শুনি থাকোঁ। আপোনাৰ পেঞ্চনত কিমান পাব, LIC কিমান ৰাখিছে বোলে, ৰেকাৰিং কিমান ৰাখিছে। এজনে ক'ব, চিন্তাই কৰিব নালাগে বৰুৱা, মই সকলো ঠিক ঠাক কৰিছোঁ, ইমানত ইমান পাম, ল'ৰাটোকতো বনালোৱে, বোৱাৰীটো সেইটোৱে, ছোৱালীটো ভাল ডাঙৰ মানুহৰ লগত বিয়া দিছোঁ, পেঞ্চনৰ পিছত মোৰ একো চিন্তা নাই, হা। আমি বিশ্বাসীবিলাকো তেনেকুৱা কৰিছোঁ নেকি ভাই ভনীবিলাক? যদি এইদৰে কৰিছে, তেতিয়াহ'লে কি কৈছে ইয়াত 7 পদত? সিহঁতৰ ভিতৰৰ কোনো এজনেও নিজ ভাইক কোনো প্ৰকাৰে মুক্ত কৰিব নোৱাৰিব। যদি সেইবোৰৰ অহংকাৰ কৰে, সেইবোৰ একেবাৰে চিকটাকে ধৰি ৰাখে, কোনো এজন ভাইয়ে পৰিত্ৰাণ নাপাব তেওঁৰ দৰে, তেওঁৰ দ্বাৰাই। এইটো কৈছে। কিন্তু আমাৰ খ্ৰীষ্টিয়ান জীৱনৰ জীয়াই থকাৰ উদ্দেশ্যটো হ'ল নিজক বিলাই দিয়া, পোহৰ দিয়া। ঈশ্বৰে নিজৰ ল'ৰাটোকে দান দিলে, যীশুৱে নিজৰ জীৱনটোকে দান দিলে। আপুনি যদি যীশুক প্ৰভু বুলি কয়, কি কৰিব লাগিব? দান দিব লাগিব। আপোনাৰ জীৱনটো মৰিবলৈ কোৱা নাই। আপুনি যীশুৰ কাৰণে মৰিব পৰা বিশ্বাসী নহ'লে মৰিব নিদিয়ে। কি দিম তেতিয়াহ'লে? তেওঁ আমাক মৰম কৰে, আমি তেওঁৰ কাৰণে মৰমৰ চিনস্বৰূপে কি কৰিম? সেই অযথাৰ্থ টকা পইচাটো প্ৰভুৰ কামৰ কাৰণে দিব লাগে, নহ'লে কোনেও আপোনাৰ দ্বাৰাই পৰিত্ৰাণ নাপাব। তাৰপিছত কেনেকৈ প্ৰচাৰ কৰিব? সৰল চিতেৰে। আমাৰ মনটো সৰল হ'ব লাগিব, কোমল হ'ব লাগিব, নম্ৰ চিত্তৰ মানুহ হ'ব লাগিব। কিয়নো যিবিলাক শৰীৰৰ সম্বন্ধে মোৰ স্বজাতীয়, মোৰ সেই ভাইবিলাকৰ নিমিত্তে মই নিজেই খ্ৰীষ্টৰ পৰা শাপগ্ৰস্ত হ'বলৈ ইচ্ছা কৰিব পাৰিলেহেঁতেন। মিছনাৰী পৌলে এই কথাটো কৈছে।
তেওঁ নিজৰ জাতি নিজৰ মানুহবিলাকক ইমান মৰম কৰিছে কাৰণ তেওঁ আগত নাজানা সময় খ্ৰীষ্টিয়ানক তাৰণা কৰে যীশুক লগ পোৱাৰ পিছত তেওঁৰ জীৱনটো সম্পূৰ্ণ পৰিৱৰ্তন হ'ল আৰু তেওঁ এনেকৈ ইচ্ছা কৰিছে মই হাও পাই পিনি মই নৰকত যোৱাৰ দ্বাৰাই যদি মোৰ জাতিয়ে সকলো পৰিত্ৰাণ পায় তেতিয়াহ'লে হাওটোকে ল'বলৈ ৰাজি আছে ইমান তেওঁ মৰম কৰিছে নিজৰ মানুহবিলাকক কিয় তেওঁলোকে দিনে ৰাতিয়ে সেৱা কৰি আছে ঈশ্বৰ ঈশ্বৰ বুলি যীশু আহিল চিনি নাপালে এইটো দুখ এই বুলি আৰু আমি জানো ইছৰাইলৰ নেতা মচিৰ কথা মচিয়ে কিদৰে কৈছিলে ইয়াতে যাত্ৰা পুস্তক 32 অধ্যায় 32 পদত কৈছে তথাপি এতিয়াও তুমি তেওঁবিলাকৰ পাপ ক্ষমা কৰা যদি কৰা নকৰা যদি মই বিনয় কৰিছো তুমি লিখা তোমাৰ পুস্তকৰ পৰা মোৰ নাম কাটি পেলোৱা কিমান নম্ৰ হ'ব লাগিব মচি তেওঁৰ নিচিনা নম্ৰ মানুহ নাই কৈছে মানুহবিলাকে সোণৰ চেউৰি গৰু বনাই পিনি সেৱা কৰিলে হাল্লা গুল্লা কৰি নাচিলে হ'বলা মূৰ্তিৰ কিনাৰে কিনাৰে তাৰপিছত কি কৰিলে কৈছে নাৰী পুৰুষ ব্যভিচাৰ কৰিলে ঈশ্বৰে কি কৈছে তুমি ওলাই আহা সিহঁতৰ মাজৰ পৰা মই নিমিষতে সিহঁতৰ ধ্বংস কৰিম তোমাৰ পৰা নতুন বংশ বনাম ঈশ্বৰ বৰ ভাল কথা মই আপোনাৰ দেখাত কিমান মহান ক'লে জানো কি ক'লে ইয়াতে চাওক কথাটো কিমান আচৰিত নম্ৰ হ'ব লাগিব মানে প্ৰাৰ্থনা কৰিছে তাৰপিছত আৰু অনুৰোধ কৰিছে এতিয়াও তুমি তেওঁবিলাকক ক্ষমা কৰা যদি নকৰা যদি কৰে ক্ষমা কৰা যদি ক্ষমা নকৰা মই অনুৰোধ কৰিছো আপোনাৰ জীৱন কিতাপত মোৰ নাম লিখাটো কাটি পেলোৱা ডিলিট কৰিবলৈ কৈছে নিজৰ জাতিৰ কাৰণে তেওঁ কিমান কিবা কৰিছে এতিয়া ইমান নম্ৰ আমিও সৰল হ'ব লাগিব আমাৰ নিজৰ জাতি আমাৰ দেশৰ কাৰণে ৰাইজৰ কাৰণে এতিয়া আচৰি হোৱাৰ প্ৰয়োজন নাই চাৰিওফালে ধুমুহাৰ নিচিনা খ্ৰীষ্টক বেয়া পোৱা মানুহবিলাকে আহিছে পাৰিবনে যাবলৈ ক্ৰুচলৈকে কালিলৈ কি হ'ব নাজানো যীশুৱে কৈছিলে শিষ্যসকলক সকলোৱে গুচি গ'ল তোমালোকেও যাবা নেকি পিতৰে কি ক'লে হে প্ৰভু আমি কাৰ ওচৰলৈ যাম অনন্ত জীৱনৰ কথাটো আপোনাৰহে পাৰিবানে যাবলৈ ক্ৰুচলৈকে গালিলৰ শিষ্যসকলে কয় বোলে হয় আমি পাৰিম মৃত্যুলৈকে আমি যাম কথা মাত্ৰ ক'লে জানো 12 জন শিষ্যই আটাইবোৰে শ্বহীদ হৈছিলে প্ৰভুৰ কাৰণে পাৰিমনে আমি ৰেডি হওক কালি কি হ'ব ক'ব নোৱাৰো এই দেখত মৃত্যুলৈকে যিজন বিশ্বাসী হৈ থাকিব তেওঁহে যাব এইটো কৈছে সঁচা কালি কি হ'ব ময়ো নাজানো এতিয়া আমি কেনেকৈ শুভবাৰ্তা প্ৰচাৰ কৰিব হুচি পাত্ৰক ঈশ্বৰে ব্যৱহাৰ কৰে পবিত্ৰ পাত্ৰক ব্যৱহাৰ কৰে এতেকে কোনোৱে যদি এইবোৰৰ পৰা নিজকে হুচি কৰি ৰাখে তেন্তে তেওঁ সমাদৰৰ পাত্ৰ পবিত্ৰীকৃত প্ৰভুৰ কাৰ্যৰ নিমিত্তে উপযোগী আৰু সকলো সৎকৰ্ম নিমিত্তে প্ৰস্তুত হ'ব কৈছে এতিয়া কিছুমানে কুকুৰ পোহে গাহৰি পোহে ছাগলী পোহে দানা দিয়ে বাতিত নহ'লে থালত সেই থালটো সেই বাতিটো মানুহে খাবলৈ ব্যৱহাৰ নকৰে কিয় কুকুৰক দানা দিয়া গাহৰিক দানা দিয়া লেতেৰা সেইদৰে আমি ঈশ্বৰক জানাৰ পিছত পবিত্ৰ জীৱন যাপন কৰিলে ঈশ্বৰৰ শুভবাৰ্তা কামৰ কাৰণে ঈশ্বৰৰ কামৰ কাৰণে তেওঁ ব্যৱহাৰ কৰে হুচি পাত্ৰ হ'ব লাগিব কৈছে
নিজকে জগতৰ পৰা, অহুচিতাৰ পৰা, বেবিচাৰৰ পৰা, দেৱ পূজাৰ পৰা, দেৱতা প্ৰসাদ খোৱাৰ পৰা আঁতৰাই ৰাখিব লাগিব। আগতে কিবা কিবি নিয়ম কৰিছিলে, এই আমুক বিয়া বোলে, তামুক বিয়া বোলে, বাৰ্থডে বোলে, আমুক বোলে, তামুক বোলে, খ্ৰীষ্টমাছ হ'লে খ্ৰীষ্টমাছৰ হালেলুয়া ইয়াতে ধুনীয়া খ্ৰীষ্টিয়ানৰ লগত, আৰু বহাগ বিহু আহিলে হেই 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 হেই, কিবা এটা হ'লে তাতো আকৌ এনেকা। এইদৰে নহ'ব, পৃথক হ'ব লাগিব, সেইটো কৈছে। এতিয়া সৎ কাৰ্যৰ কাৰণে আমি সুচী হ'ব লাগিব। এতিয়া গালাতিয়া 6:9 নিৰুৎসাহ নহবা বুলি কৈছে। নিৰুৎসাহ হ'ব নালাগে। কেতিয়াবা আমি ভাই ভনীবিলাকে একেলগত কাম কৰি থাকিলে কথাই কথাই ইটো সিটো হৈ যায় অলপমান, এইটো ধৈৰ্য ধৰিব লাগিব। বাইবেলত কৈছে যদি একেলগত গোহালিত গৰু এজাক থাকে, গোবৰ থাকিব না নাই? লেতেৰা হয় না নাই? সেই পেচাব কৰিব হাগিব, গৰুৱে গচকিব, লেতেৰা হয় গোহালিটো। কিন্তু সেই গৰুৰ দ্বাৰা হাল বালে কিমান খেতি হয়, গাখীৰ পায় না নাপায়? মণ্ডলী ভাই ভনীবিলাকে একেলগৰ কাম কৰিলে কেতিয়াবা কথা এনেকা এনেকা হয়। মাফ কৰিব লাগিব, মিলিব লাগিব। ঘাও থকা দেখিলে আকৌ ঘাওত খুচিব নালাগে। ঘাওটো কেনেকা ভাল কৰিম এইটোৱে ভাবিব লাগে। আমি ঈশ্বৰৰ বাক্যটো শুনি থাকোঁ, ইফালে শুনো ইফালে পাহৰি যাওঁ। কেতিয়া মেচিয়ৰ হ'ম আমি? সদায় চৰাই চৰাইটোকে শিকি থাকিব নেকি 20-30 বছৰ? এতিয়া আৰু সৎকৰ্ম কৰি কৰি নিৰুৎসাহ নহওঁ, কিয়নো আমি ক্লান্ত নহ'লে উচিত সময়ত যাবলৈ পাম কৈছে। বহুত খ্ৰীষ্টিয়ানে উৎসাহেৰে জীৱনটো আৰম্ভ কৰে, খ্ৰীষ্টীয় বিশ্বাস জীৱনটো, কিন্তু গৈ 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 মাজতে কিবা নিৰাশ হৈ যায়, মাজতে আকৌ সহভাগিতা নাহা হৈ যায়, ঈশ্বৰৰ কামত উৎসাহ নোহোৱা হৈ যায়। তেনেকুৱা হোৱা উচিত নহয়। কিছুমানে আকৌ দৌৰিবলৈ এৰে। মানুহ হয় কেতিয়াবা পৰিব পাৰে, মানুহে কেতিয়াবা মই পৰিব দেই বুলি খোজ নাকাঢ়ে জানো? পৰিব বুলি ভয়ত খোজ নাকাঢ়ে জানো? বোকাত খোজকাঢ়ি যাওঁতে স্লিপ খাই বিষাই গ'ল, নিজে উঠিব নোৱাৰিলে মোক তোলক বুলি কয় না নাই? না যি পৰিলো তাতে থাকিম কৈ জানো? খ্ৰীষ্টীয় জীৱন মানে কেতিয়াবা পিছল খাব পাৰে, কেতিয়াবা দুখ পাব পাৰে। নিজে উঠিব নোৱাৰিলে মাতিব লাগে, মোৰ কাৰণে প্ৰাৰ্থনা কৰক, মোৰ আত্মিক জীৱনটো দুৰ্বল হৈছে, মই ক'ৰবাত পৰি গ'লো। তাকে নকৰি সহায় কৰিবলৈ যোৱা মানুহটো কিয় আহিছা? মই কি নাজানো নেকি? মোক কাউন্সিলিং কৰিবলৈ আহিছ? নক'ব তেনেকৈ। মানুহ দুৰ্বল হয়, কেতিয়াবা পৰিব পাৰে। মানুহটো পাৰফেক্ট নহয় নহয়। পৰিলে নিজে উঠিব পাৰিলেতো ভাল, উঠিব নোৱাৰিলে দাদা বাইদেউ মোৰ কাৰণে প্ৰাৰ্থনা কৰক, মোক তোলক, মই দুখ পাইছোঁ, মোৰ এনেকা হৈছে, ক'ব লাগিব। মনে মনে থাকি আঁতৰি যাব নালাগে, আৰু বুজাবলৈ গ'লে খং উঠিব নালাগে, কোমল হ'ব লাগিব, নম্ৰ। এতিয়া নিৰাশ হ'ব নালাগে, নিৰুৎসাহ হ'ব নালাগে ভাই ভনীবিলাক। গালাতিয়া 5:7 তোমালোকে ভালকৈ দৌৰিছিলা, পাছে সত্যক নামানিবলৈ কোনে তোমালোকক বাধা জন্মালে? গালাতিয়া মণ্ডলীৰ মানুহবিলাক আগতে বহুত উৎসাহেৰে দৌৰিছিল ঈশ্বৰৰ কামত, পিছত দুৰ্বল হৈ গ'ল, নামানিলে। কোনে তোমালোকক এইদৰে কৰিলে? সেই জাগাত মিছলীয়া খ্ৰীষ্টিয়ানবিলাক সোমাইছিলে, মিছা শিক্ষকবিলাক সোমাইছিলে। এইটো কাৰণে দুৰ্বল হৈ গৈছিলে। তেওঁলোকে কি কৈছে? মিছা খ্ৰীষ্টিয়ান হয় বুলি কৈছে সিহঁতেও, আমিও খ্ৰীষ্টিয়ান, কিন্তু নতুন জন্ম পোৱা খ্ৰীষ্টিয়ান নহয়। সেই তাহানিয়েই আছিলে। বাইবেলটো পঢ়ক, পৌলে কৈছে মিছা ভাইবিলাকৰ পৰা মই তাৰণা পাইছোঁ।
জগতৰ মানুহটোতো আছেই মিছা ভাই মানে নতুন জন্ম পোৱা নাই খ্ৰীষ্টিয়ান বুলি কৈছে তেওঁবিলাকৰ পৰা তাৰণা পাইছে বুলি সেইবিলাকে কি কৈছে যীশু খ্ৰীষ্টত বিশ্বাস কৰিছা বৰ ভাল কথা কিন্তু আত্মিক হ'বলৈ পাৰফেক্ট হ'বলৈ যীশুক বিশ্বাস কৰাটো মাত্ৰ যথেষ্ট নহয় মোচেৰ বিধান পালন কৰিব লাগিব সুন্নত কৰিব লাগিব বুলি শিকালে এইটোৱে দুৰ্বল কৰিছিল এইকাৰণে গালি দিছে পৌলে তোমালোকে ভালকৈ দৌৰিছিলা পাছে হয়তক নামানিবলৈ তোমালোকৰ বাধা জন্মালে কোনে জন্মালে কাৰোবাৰ ভাগৰ লাগিছে নেকি তেওঁ প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰ কোনোবাই দুৰ্বল হৈছে নেকি আত্মিক জীৱনত প্ৰাৰ্থনা কৰ প্ৰভুৱে সহায় কৰিব শাস্ত্ৰত আছে আমি আটাইয়ে পঢ়িমিতো যীশুৱে 40:29-30 তেওঁ ক্লান্ত হোৱা লোকক শক্তি দান কৰে আৰু বল নোহোৱা লোকক অধিক বল দান কৰে ডেকাবিলাকেও শ্ৰান্ত হৈ ভাগৰ পায় আৰু যুৱাবিলাকে উজুটি খাই একেবাৰে পৰি যায় কিন্তু যিবিলাকে জিহুৱালে অপেক্ষা কৰে তেওঁবিলাকে নতুন নতুন বল পাব তেওঁবিলাকে কুৰৰ পক্ষীৰ দৰে দেউকাৰে ওপৰলৈ উৰিব তেওঁবিলাকে লৰ মাৰি শ্ৰান্ত নহ'ব তেওঁবিলাকে গমন কৰি ভাগৰ নাপাব আচৰিত কথা কৈছে নহয় জানো ঈশ্বৰে ভাগৰুৱাক শক্তি দান কৰে বল নোহোৱা মানুহক অধিক বল দান কৰে ডেকাবিলাকেও পৰি যায় দুৰ্বল হয় কেতিয়াবা বিশ্বাসত বাঢ়ি বাঢ়ি ডেকা হ'ল বলৱান হ'ল হ'লেও কেতিয়াবা পৰিব পাৰে বিশ্বাসত সৰু ল'ৰা ছোৱালীৰ নিচিনা দুৰ্বল হ'ব পাৰে কিন্তু আকৌ ঘূৰিব লাগিব সহায় কৰিব ঈশ্বৰে যিবিলাকে ঈশ্বৰলৈ অপেক্ষা কৰে নতুন নতুন বল পাব আৰু ঈগল চৰাইৰ নিচিনা উধাও হ'ব কৈছে ওপৰলৈ উৰিব ঈগল চৰাই কুৰৰ পক্ষীটো আকাশৰ ৰাণী নিচিনা বহুত ৰজা বহুত ওপৰলৈ উৰিব পাৰে আমিও তেনেকৈ যাম কৈছে আৰু তেওঁবিলাকে দৌৰি দৌৰি ভাগৰ নাপাব কৈছে প্ৰাৰ্থনা কৰিব লাগিব ঈশ্বৰৰ লগত আৰু বাইবেলত কৈছে তুমি ক'ত পঢ়িছিলা তাক মনত ৰাখি মনত পেলাই আকৌ উঠা পঢ়াটো পঢ়িব দুৰ্বল হোৱাটো হ'ব কেতিয়াবা কিন্তু আকৌ মন পালতাই কৰিব লাগিব আৰু যদি নিজে নোৱাৰে দাদা ভাই বাইদেউ মোৰ কাৰণে প্ৰাৰ্থনা কৰক মোৰ আত্মিক জীৱনটো দুৰ্বল হৈছে স্বীকাৰ কৰিব লাগিব যীশুৱে 40:31 পদত কিন্তু যিবিলাকে জিহুৱালে অপেক্ষা কৰে তেওঁবিলাকে নতুন নতুন বল পাব এতিয়া পঢ়িলোৱে এইটো নতুন বল পাব ভাগৰ নাপাব আৰু ইব্ৰী 12:3 পদত এতেকে তোমালোকে যেন নিজ নিজ প্ৰাণৰ ক্লান্ত নোহোৱা এইকাৰণে যিজনাই নিজৰ বিৰুদ্ধে কৰা পাপীবিলাকৰ এনে প্ৰতিবাদ সহন কৰিছিল তেওঁলৈ মনোযোগ কৰা আপুনি ভাগৰ লাগিছে নেকি আপুনি দুৰ্বল হৈছে নেকি প্ৰাণৰ ক্লান্তত কি কৰিম কি নকৰিম ইফালেও নহয় চাৰিওফালে আন্ধাৰ কি কৰিব ওপৰত চাওক নিৰ্ভৰ কৰক ঈশ্বৰত আৰু প্ৰভু যীশুক ইমানেই অত্যাচাৰ কৰিছিলে তেওঁৰ বিৰুদ্ধে তথাপি তেওঁ প্ৰতিবাদ কৰা নাই হাওৰ সলনি প্ৰতিহাও গালিৰ সলনি গালি এনেকে কৰা নাই প্ৰভুৱে ধৈৰ্য ধৰিছিলে তেওঁলৈ চাওক যদি আপুনি যীশুক প্ৰভু বুলি কয় প্ৰভুৱে এইদৰে গ'ল আপুনি আৰু মই কোন আমি তেওঁৰ দাস তেতিয়াহ'লে আমি কিমান সহন কৰিব লাগিব আপুনি দুখীয়া নেকি যীশুৱে জানে তেওঁ দুখীয়া আছিল আপুনি কাম কৰি ঠগ খাইছে নেকি মালিকৰ পৰা তেওঁ নিশ্চয় ঠগ খাইছিলে বাইবেলত আটাইবোৰ লিখিবলৈ ঠাই নাই কৈছে তেওঁ কাঠ মিস্ত্ৰী আছিলে আপুনি মাৰ খাইছে নেকি খ্ৰীষ্টিয়ান হোৱাৰ কাৰণে প্ৰভু যীশুৱে মাৰ খাইছিলে আপোনাৰ মানুহে বেয়া বেয়া কথা কয় নেকি যীশুকো কৈছিলে ভূতে পোৱা ভূতৰ ৰজা জহৰা খকুৱা বুলি দুখ কৰিব নালাগে তেওঁক লক্ষ্য কৰক প্ৰথম পিতৰ 1:3-4 পদ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য তেওঁ নিজ প্ৰচুৰ দয়া অনুসাৰে মৃতবিলাকৰ মাজৰ পৰা
যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই জীৱনময় আশাৰ নিমিত্তে আৰু অক্ষয় নিৰ্মল আৰু অজৰ উত্তৰাধিকাৰৰ নিমিত্তে আমাক পুনৰ জন্ম দিলে। সেই উত্তৰাধিকাৰ স্বৰ্গত তোমালোকৰ কাৰণে সঞ্চিত আছে। আমাৰ পিতৃ ঈশ্বৰ প্ৰভু যীশু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰক ধন্যবাদ দিব লাগে। তেওঁৰ প্ৰচুৰ দয়া অনুসাৰে যীশুক মৰাৰ পৰা তুলিলে আৰু যিবিলাকে বিশ্বাস কৰে তেওঁলোকক মৰিলেও জীয়াই তুলিব, জীয়াই থাকি প্ৰভু অহা সময় যদি জীয়াই থাকে ৰূপান্তৰ কৰিব, গৌৰৱময় শৰীৰ আমি পাম। আৰু আমাৰ আশাটো জীৱনময় হয়, জীৱনৰ আশা, আৰু কেতিয়াও ক্ষয় নহয়, এইটো নিৰ্মল হয়। আৰু উত্তৰাধিকাৰৰ কাৰণে আমাক পুনৰ জন্ম দিলে, নতুন জন্ম দিলে। আৰু সেই উত্তৰাধিকাৰ স্বৰ্গত আছে, এই পৃথিৱীত নহয়। এই পৃথিৱীত আপুনি আশা কৰিছে যদি ভুল কৰিছে। ইয়াতে ধনী হ'ম, ইয়াতে আৰাম হ'ম, ইয়াতে সকলো এনজয় কৰিম বুলি যদি ভাবিছে, বাইবেলে এইদৰে কোৱা নাই। তেওঁ দিব অনন্তকালৰ কাৰণে, একবাৰ দিলে অনন্তকাল। আপোনাৰ কাৰণে ধন সম্পত্তি ঘৰ বাৰী সকলো ক্ষমতা তাত আছে, পাব। এতিয়া 2 তিমথি 4:7-8 মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ, নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ, বিশ্বাস ৰাখিলোঁ। এতিয়াৰ পৰাই মোৰ নিমিত্তে ধাৰ্মিকতাৰো কিৰীতি ৰাখি থোৱা হৈছে। ধাৰ্মিক বিচাৰকৰ্তা প্ৰভুৱে সেইদিনা তাক মোক দিব, কেৱল মোকেই নহয় কিন্তু তেওঁৰ আবিৰ্ভাৱক প্ৰেম কৰা সকলোকে দিব। পৌল ইমান নিশ্চিত আছিলে, তেওঁ কি কৈছে? প্ৰাণপণ কৰিলোঁ যুদ্ধত। খ্ৰীষ্টীয় জীৱন মানে যুদ্ধ হয় ভাই ভনীবিলাক। তেওঁ কৈছে উত্তম যুদ্ধত মই দৌৰিলোঁ, শেষলৈকে দৌৰিলোঁ, উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ, নিৰূপিত পথত দৌৰিলোঁ, বিশ্বাসটো ৰাখিলোঁ। এতিয়াৰ পৰা সেই বিশ্বাসী ঈশ্বৰে মোৰ কাৰণে ধাৰ্মিকতাৰো কিৰীতি ৰাখিছে। মোৰ কাৰণে মাত্ৰ নহয়, তেওঁক প্ৰেম কৰা, তেওঁ বিশ্বাস কৰা আটাইবিলাককে দিব, এই বুলি কৈছে। আপোনাকো দিব, মোকো দিব, আমাক দিব। এতিয়া 2 থেছালনিকা 3:13 কিন্তু হে ভাইবিলাক, তোমালোকে হ'লে সৎকৰ্ম কৰি কৰি নিৰুৎসাহ নহবা। কিমান চেমিনাৰ কৰি থাকিম, কিমান দান দি থাকিম, কিমান ভাত পানী বনাই থাকিম, বৰ আমনি লাগি গ'ল, নক'ব, নিৰাশ নহ'ব। মানুহে আপোনাক ভাল কওক বেয়া কওক চিন্তা কৰিবলৈ নাই, ঈশ্বৰলৈ চাওক। ভাল কাম হয় এইটো। কোনো ডাক্তৰে মানুহক অনন্ত জীৱন দিব নোৱাৰে, কোনো মিনিষ্টাৰ, প্ৰাইম মিনিষ্টাৰো নোৱাৰে, ৰাষ্ট্ৰপতিয়েও নোৱাৰে, কোনো মানুহে নোৱাৰে। কিন্তু আপুনি আমি লগ লাগি সুবাৰ্তা প্ৰচাৰ কৰিলে যদি বিশ্বাস কৰে তেওঁ অনন্ত জীৱন পায়। এইটো ডাঙৰ কাম, তাৰ নিচিনা কোনো কাম নাই। এইটো কাৰণে নিৰাশ হ'ব নালাগে। আৰু বিৰোধ কৰিবা, শয়তানে কাম কৰি আছে। বহুত কাম শয়তানে কৰি আমি দেখি নাপাওঁ বুলিহে। ইয়াতে পাচনি কৰ্ম 28:22 কিন্তু তোমাৰ মত কি তাক আমি তোমাৰ পৰা শুনিবলৈ উচিত যেন দেখোঁ, কিয়নো এই মতৰ বিষয়ে আমি জানো যে ই সকলো ঠাইতে নিন্দিত হৈছে। পৌলে সুবাৰ্তা প্ৰচাৰ কৰি যাওঁতে এদল মানুহে তেওঁক ঘেৰাও কৰি সুধিছিল, কথাটো শুনিছে, তোমাৰ পৰা এই মত, এই ছেক্টৰ বিষয়ে আমি শুনিব বিচাৰোঁ, কাৰণ এইটো সকলোৱে নিন্দা কৰিছে সকলো ঠাইতে। এতিয়া আমাক বিনা কাৰণত এলিগেশ্যন দিয়ে, ধৰ্মান্তৰ কৰিছে বোলে, পইচা দিয়ে বোলে, এনে মিছা কৈ থাকে। সেইটো নিন্দিত হৈছে, তোমাৰ পৰা শুনিম বুলি তেওঁলোকে কৈছিলে। এতিয়া মানুহে যিয়ে নকওক আমি সৎকৰ্মটো কৰি থাকিব লাগিব। এফিচিয়াছ 6:12 কিয়নো তেজ আৰু মাংসৰে সৈতে আমাৰ মাল যুদ্ধ হোৱা নাই, কিন্তু আধিপত্য, ক্ষমতা, অন্ধকাৰৰ জগতপতি আৰু স্বৰ্গীয় ঠাইবোৰত দুষ্টতাৰ আত্মিক দলবোৰে সৈতে হৈছে। আমাৰ যুদ্ধটো শত্ৰুৰ লগত হৈছে, মানুহ নহয়। এই জগতটো
শয়তানে কন্ট্রোল কৰি আছে হলেও ভয় কৰিবলৈ নাই তাৰ ওপৰত ঈশ্বৰে কন্ট্রোল কৰি আছে তাৰ লিমিটেড পাৱাৰ আছে যদিও বহুত পাৱাৰ এতিয়া জগতত খ্ৰীষ্টীয় জীৱন এক সংঘৰ্ষ বা যুদ্ধৰ নিচিনা শয়তান অকলহৰীয়া নহয় আকৌ তাৰ লগত জগতৰ শাসনকৰ্তাবিলাক আছে ক্ষমতা পোৱা মানুহ আছে পৰাক্ৰম আছে ধন আছে কিন্তু এই একে ক্ষমতাৰ ওপৰত খ্ৰীষ্টে শাসন কৰি আছে অল ওভাৰ সেইটো গতিকে এইটো যুদ্ধৰ নিচিনা জীৱন এফিচিয়া 1:20-21 সেই শক্তিৰে তেওঁ মৃতবিলাকৰ মাজৰ পৰা তেওঁ তুলি আৰু স্বৰ্গীয় ঠাইত নিজৰ সোঁহাতে বহুৱাই সকলো আধিপত্য ক্ষমতা পৰাক্ৰম আৰু প্ৰভুত্ব আদি কৰি যিমান নাম ইহলোক আৰু পৰলোকত উল্লেখ কৰা যায় সেই সকলোৰে ওপৰ কৰিলে প্ৰভু যীশুক এই পৃথিৱীত স্বৰ্গত যিবিলাক ক্ষমতাৰ নাম কোৱা হয় সেই সকলোৰে ওপৰত তেওঁক তুলিলে আৰু তেওঁ ৰজাৰো ৰজা প্ৰভুৰো প্ৰভু এতিয়া অস্ত্ৰ শস্ত্ৰ পিন্ধাৰ পাছত আমাৰ ভয়ংকৰ শত্ৰু শয়তানৰ বিষয়ে আমি কি জনা উচিত এতিয়া এফিচিয়া 2:17 আছে খ্ৰীষ্টিয়ান বিলাকৰ অস্ত্ৰ শস্ত্ৰ সেইটো পিন্ধাৰ পিছত আমি প্ৰথম কথাটো জানিব লাগিব আমাৰ শত্ৰু কেনেকুৱা আমাৰ মিলিটাৰী বিলাকে যে যুদ্ধ কৰে শত্ৰুৰ টেকটিক্স শত্ৰু কেনেকুৱা এইটো জানিব লাগিব তেহে যুদ্ধত জিকিব ইয়াত প্ৰথমতে আমাৰ শত্ৰুটো অদৃশ্য হি হল এক আত্মা শয়তানক দেখি নাপায় দ্বিতীয়তে হি বৰ শক্তিশালী ঈশ্বৰতকৈ অলপহে সৰু তৃতীয়তে হি দুষ্ট আৰু মন্দ বেয়া হি সকলো মন্দ আত্মাবোৰৰ নেতা ইভিল স্পিৰিট বিলাকৰ নেতা হয় তাত একো ভাল নাই শয়তানৰ কোনো দয়া নাই তাৰ লক্ষ্যটো হ'ল ধ্বংস কৰা যিকোনো প্ৰকাৰে সকলো খ্ৰীষ্টিয়ানৰ আত্মিক জীৱনটো ধ্বংস কৰাটোৱে তাৰ কাম শয়তানে নতুন জন্ম নোপোৱা মানুহটো নতুন জন্ম পোৱাত বাধা দিয়ে নতুন জন্ম পোৱা খ্ৰীষ্টিয়ান বিলাকক ভাল খ্ৰীষ্টিয়ান শক্তিশালী হোৱাত বাধা দিয়ে জগতৰ নানান ধৰণৰ চিন্তা আনি দিয়ে আৰু ভাই বিলাকৰ মাজত কণ্ডল লগায় যাতে দুৰ্বল হয় একতাৰে প্ৰেমেৰে থাকিলে শক্তিশালীৰূপে প্ৰচাৰ কৰিব আৰু তেওঁৰ ৰাজ্যটো কমি যাব এইটো কাৰণে উত্তাল হৈ আছে শয়তানৰ বহুত লগৰীয়া আছে এতিয়া শয়তান বৰ চালাকি আৰু ধূৰ্তং বহুত টেঙৰ বুলি কৈছে বাইবেলে কৈছে ঈশ্বৰে সৃষ্টি কৰা প্ৰাণীবিলাকৰ মাজত সাপ অতি টেঙৰ আছিল বুলি কৈছে এতিয়া প্ৰথম পিতৰ 5:8 গুজৰি থকা সিংহৰ দৰে তোমালোকৰ শত্ৰু শয়তানে কাক কেনেকৈ গ্ৰাস কৰিব পাৰে তাৰ উপায় বিচাৰিছে বাইবেলে কৈছে কিন্তু শয়তানে কেতিয়াবা নুগুজৰে চুপচাপকেহে সোমায় তাৰপিছত কাক কেনেকৈ গিলিব পাৰিম সেইটো বিচাৰি থাকে সেইটো সঁচা শয়তানে গুজৰি নাহে সদায় চুপচাপকেহে আহে সেইকাৰণে প্ৰিয় ভাই ভনীবিলাক আমি ঈশ্বৰক জানিলো পৰিত্ৰাণ পালো নতুন জন্ম নোপোৱাটো ময়ো খ্ৰীষ্টিয়ান বুলি আহি পিনি নানান ধৰণৰ ভিতৰি কাম কৰিব পাৰে সাৱধান হওক ঠগ নাখাব শাস্ত্ৰমতী যদি নহয় বাইদেউ আপুনি কি কৈছে দাদা এইটো বাইবেলৰ মতে নহয় সাহস থাকিব লাগিব নহলে আপোনালোকক আমাক খুলি খাই দিব গোটেই বৰবাদ কৰি দিব মণ্ডলীৰ ভিতৰত সাৱধান হওক প্ৰাৰ্থনা কৰক ভালকে শয়তানটো ৱাও বুলি নাহে সদায় শয়তানৰ হিং নাই দাঁতটো দীঘল নহয় নখটো দীঘল নহয় কি কৈছে বাইবেলত শয়তানতকৈ ধুনীয়া কোনো নাই ধুনীয়াহে হয় প্ৰভাতীয় তৰা তুমি কেনে ৰূপে পতিত হলা ঈশ্বৰতকৈ মহান হ'ব বিচাৰাৰ কাৰণে শয়তান বুলি গালি দিছে তাৰ দুষ্টতাৰ কাৰণে শয়তান কৈছে তাৰ নামটো লুচিফাৰ হয়
সেইটো সাৱধান হ'ব লাগিব মণ্ডলীৰ ভিতৰত আহি পিনি সোমাই ইয়াত অলপ বিষ ইয়াত অলপ বিষ ইয়াত অলপ বিষ এই পয়জনটো সোমাই পিনি মণ্ডলীটো নষ্ট কৰিব পাৰে সেইটো কাৰণে সাৱধান হ'ব লাগে মথি 16:26 পদ শুভবাৰ্তা প্ৰচাৰ কৰাটো অতি দৰকাৰী আৰু লগত পৃথিৱীৰ কোনো একোকে তুলনা কৰিব নোৱাৰি কাৰণ কোনো মানুহে গোটেইখন জগত পায়ো যদি তাৰ নিজৰ প্ৰাণ হানি কৰে তেতিয়া তেওঁৰ কি লাভ আৰু মানুহে নিজৰ প্ৰাণৰ সলনি কি দিব এতিয়া ধৰি লওক যিশুৱে কৈছে এজন মানুহে বেহা বেপাৰ কৰি পেলাই সকলো পালে কিন্তু তাৰ যদি জীৱন নাই কি লাভ যিশুৱে বাইবেলত কৈছিলে এজন মানুহ খেতিয়ক আছিলে বাম্পাৰ খেতি হল কৈছে ধান চাউল মাটিমাহ সৰিয়হ আৰু কত কি ডাঙৰ ডাঙৰ ভঁৰালত ভৰাই থৈ পেলাই নিজকে কৈছে হে প্ৰাণ তোমাৰ কাৰণে এইবোৰ হাসি থলো জিৰাই হতাই কোৱা এই বুলি বহুত বাৰ আছে মই তোমাৰ ঈশ্বৰে দিলে বুলি নাই তাৰপিছত কি কৈছে হে নিৰ্বোধ আজি ৰাতি তোমাৰ প্ৰাণ তোমাৰ পৰা নিয়া হ'ব গতিকে তুমি জমা কৰি থোৱা সম্পত্তি কাৰ হ'ব এইটো কৈছে বাইবেলত সকলো পায়ো যদি জীৱন নাই কি লাভ তা মাৰ্কে লিখা 16:15-16 আৰু তেওঁলোকক ক'লে তোমালোকে জগতৰ গোটেইখনলৈ গৈ সমুদায় সৃষ্টিৰ আগৰ সুবাৰ্তা প্ৰচাৰ কৰা তাতে যিজনে বিশ্বাস কৰি বাপ্তাইজিত হয় তেওঁ পৰিত্ৰাণ পাব কিন্তু যিজনে অবিশ্বাস কৰে তেওঁৰ দণ্ডায়গা হ'ব এইটো আইগা হয় অনুৰোধ নহয় অনুগ্ৰহ কৰি তোমালোকে পাৰিলে যোৱা বুলি নহয় এইটো মিলিটাৰী লেংগুৱেজ হয় গো মিলিটাৰী বিলাকৰ তাত অনুগ্ৰহ কৰি তুমি যোৱাচোন নাই পাৰক নোৱাৰক যা মই এদিন শিলঙত আছিলো লগৰীয়াৰ লগত দৌৰকে যাও ও পাথৰ লেকিয়াও বহুত তলত আছে পাহাৰ লালচন বস্তি তোৰাই দৌৰি গৈ যেনে তেনে উঠাবলৈ চেষ্টা কৰিছে টাইমো দিছে উইদিন 5 মিনিটস 5 মিনিটৰ ভিতৰত দৌৰকে জানাহে দৌৰকে লিয়ানাহে ও পাথৰ গৈছে গৈ পেলাই টানিবলৈ বিচাৰিছে টাইমটো নাই ঘূৰি আহিছে ছাৰ মই নোৱাৰিছো I know you cannot bring that মই জানো তুমি আনিব নোৱাৰা কিন্তু হুকুমটো মানিছানে নাই হেতুৱে আসল কথা এটো অনুৰোধ নহয় গোটেই জাতিৰ আগত ভাষাৰ আগত গৈ ক'ব লাগে শুনক নুশুনক প্ৰচাৰ কৰাটো আমাৰ কাম বিশ্বাস কৰিলে পৰিত্ৰাণ বিশ্বাস নহলে পানিশমেন্ট আছে আমাৰ কাম নহয় পানিশমেন্টটো তেওঁই কৰিব আমাৰ কামটো হল যোৱা কৰা আৰু প্ৰভুৱে স্বৰ্গলৈ যোৱাৰ আগে আগে কি কৈছিলে আমি পঢ়িম মথি 28:20 পদ আৰু মই যি আদেশ তোমালোকক দিলো এই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া আৰু চোৱা জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সংগে সংগে আছো আমাৰ মাজত আছে দেখা নাই আমি শাৰীৰিক চকুৰে আৰু তেওঁ আমাৰ লগত যায় আমি দুখ পালে তেওঁ দুখ পায় আমি কান্দিলে তেওঁ কান্দে আমি অকলে নহয় আপুনি যদি নকৰে কাৰোবাৰ হতুৱাই কৰিব তেওঁ তেতিয়া আপোনাৰ পুৰস্কাৰটো লোকসান হ'ব এইটো এতিয়া যাকোব 4:17 পদ এতেকে যিকোনোৱে সৎকৰ্ম কৰিবলৈ জানিও তাক নকৰে তাৰ পাপ হয় আমি জানো এতিয়া শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ নতুন জন্ম পোৱাৰ পিছত পৰিত্ৰাণ পোৱাৰ পিছত আমি পৃথিৱীত জীয়াই থকাৰ উদ্দেশ্যটো হল প্ৰভুৰ প্ৰেম পৰিত্ৰাণটো প্ৰচাৰ কৰা তাক জানো জানিও যদি নকৰে হেতুৱে পাপ therefore to him who knows to do good and does not do it to him it is sin হেতু কৈছে জানি শুনি নকৰাটো পাপ হেতু ইয়াতে মই কৈ দিছো জাৰ্মানত
এজন মানুহ আছিলে জিনজেনডৰ্ফ বুলি তাৰ নামটো সেই জিনজেনডৰ্ফে এদিন এটা কি বুলি ক'ব এইটো ছবি বনোৱা জাগা পিকচাৰ ড্ৰয়িং কৰা জাগাত গৈছিল যাওঁতে তেওঁ দেখিছে এটা পিকচাৰ দেখিছে আৰু সেই পিকচাৰত এইদৰে যীশুৰ ক্ৰুচত দিয়াটো আছে তাৰপিছত এইটো চাওঁ তেওঁলৈ চোৱা এই সকলো মই তোমাৰ কাৰণে কৰিলোঁ তুমি মোৰ কাৰণে কি কৰিছা বুলি এইটো ছবিটো আছে তাৰপিছত জিনজেনডৰ্ফ বুলি কোৱা জাৰ্মান মানুহটো এইটো চাই পেলাই তেওঁৰ হৃদয়ত কিবা এটা খেলিলে দকৈ ভাবিলে সঁচাকৈ মোৰ ত্ৰাণকৰ্তাই মোৰ কাৰণে এই সকলো কৰিলে মইনো তেওঁৰ কাৰণে কি কৰিছোঁ এই বুলি তেওঁ গভীৰভাৱে ভাবিলে তাৰপিছত তেওঁ লিখি থৈ গ'ল উইল মানে ইচ্ছাপত্ৰ মই মৰাৰ পিছত মোৰ যিমান সম্পত্তি আছে শুভবাৰ তাত দিব লাগে এই মানুহটো পুৰা সম্পত্তিটো দান কৰিলে আৰু সেই টকাৰে পৃথিৱীত শুভবাৰ্তা প্ৰচাৰ হৈছিল এতিয়ালৈকে আছে নিশ্চয় মানুহটো নহয় এই টকা ফাউণ্ডেশ্যনটো মিছনটো বহুত আচৰিত এতিয়া জিনজেনডৰ্ফৰ নিচিনা মই জিৰাই হৈতাই খাই বৈ মৰাৰ পিছত দান দি যাম বুলি নাভাবিব আকৌ আপুনি জীয়াই থাকোঁতে কৰিব লাগিব তেওঁ সেইটো ভাবি পিনি কৰি গ'ল কিন্তু আমাক আটাইকে মৰাৰ পিছতহে দিব লাগে সেইটো নহয় সঁচাকৈ তেওঁ এইদৰে কাম কৰি গ'ল বহুত আচৰিত এতিয়া আমি কেইটামান আৰু 5 মিনিটমান আপুনি প্ৰভুৰ কাৰণে কি কৰি আছে জিনজেনডৰ্ফে বাৰু নিজৰ গোটেইটোকে দি গ'ল সঁচাকৈ প্ৰভুৱে নিজৰ জীৱনটোকে দিলে মই তোমাৰ কাৰণে এই সকলো কৰিলোঁ তুমি মোৰ কাৰণে কি কৰিছা আপুনি কি কৰি আছে কেৱল সন্তানবিলাকৰ বাবে সদা ব্যস্ত নেকি আপুনি আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে পৰিয়ালৰ কাৰণে মাত্ৰ বিজি হৈ আছে নেকি কোনোৱে মোৰ ওচৰলৈ আহি নিজৰ বাপেক আৰু মাক তিৰোতা আৰু ভায়েক ভনীয়েকবিলাকক এনেকি নিজৰ প্ৰাণকো অপ্ৰিয় বুলি নামানিলে তেওঁ মোৰ শিষ্য হ'ব নোৱাৰে প্ৰভু যীশুৰ ডিমাণ্ডটো কিমান ডাঙৰ পাতলকৈ নল'ব ভাই ভনীবিলাক কি কৈছে ইয়াত কোনোবাই মোৰ ওচৰত আহি বাপেক মাক নিজৰ ঘৈণীয়েক ল'ৰা ছোৱালী ভনীয়েকবিলাকক এনেকৈ নিজৰ জীৱনটোকো একো প্ৰিয় নহয় বুলি নামানিলে সি মোৰ শিষ্য হ'ব নোৱাৰে কিমান আচৰিত কথা নহয় জানো এনে খ্ৰীষ্টিয়ান ধৰ্ম কোৱাটো বেলেগ খ্ৰীষ্টৰ পাছত যোৱাটো বেলেগ Christian religion and Christianity is quite different. Christian ধৰ্ম লোৱা আৰু খ্ৰীষ্টৰ পাছত যোৱাটো বেলেগ আমি খ্ৰীষ্টৰ পাছত যাব লাগিব খ্ৰীষ্টৰ পাছত যাবলৈ হ'লে এইদৰে জীৱনটোকো একো নহয় বুলি ভাবিবলৈ লাগিব এতিয়া আমি আটাইয়ে পঢ়িম মথি 10:37 পদ তেওঁ কেতিয়াও পৰামৰ্শ দিয়া নাই যে তেওঁ পিতৃ বা মাতৃ ভাই ককাই ভনী সন্তান বা ভাৰ্যাক অন্তৰত তিক্ততা ৰাখি ঘৃণা কৰিব লাগে তাৰ সলনি তেওঁ সৰ্বোচ্চ প্ৰেম কৰিব লাগে এনেকৈ আমাৰ জীৱনতকৈ বেছি খ্ৰীষ্টক প্ৰেম কৰা উচিত যদি নোৱাৰে তেন্তে যীশুৰ শিষ্য নহয় আমি যেটো পঢ়িলো অথনি তাত মানে তেতিয়াহ'লে নিজৰ ঘৈণীয়েকক ঘিণ কৰিব লাগে নেকি ল'ৰা ছোৱালীক মা বাপেকক ঘিণ কৰিব লাগে নেকি কথাটো এইটো নেকি নহয় তেওঁলোকক ঘিণ কৰিব লাগে বেয়া ব্যৱহাৰ কৰিব লাগে কোৱা নাই কিন্তু প্ৰধান ঠাই দিব লাগিব যীশু নিজৰ ঘৈণীয়েক ল'ৰা ছোৱালী সম্পত্তিতকৈ সুপ্ৰিম প্ৰেম ঈশ্বৰক কৰিব লাগিব নহ'লে মোৰ শিষ্য হ'ব নোৱাৰে এইটো কৈছে এতিয়া
আপুনি প্ৰভুৰ কাৰণে কি কৰি আছে? কেৱল সম্পত্তি গোটোৱাত লাগিছে নেকি? বাইবেলটো পঢ়িম, মথি 6:19-20 পঢ়িম। যি ঠাইত পোকে আৰু মামৰে ক্ষয় কৰে আৰু চোৰেও হিন্দি দি চুৰ কৰে, এনে পৃথিৱীৰ নিজলৈ ধন নাসাচিবা। কিন্তু য'তে পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও হিন্দি দি নিনিয়ে, এনে স্বৰ্গ নিজলৈ ধন সাঁচা। এতিয়া বহুতে আজিকালি আধুনিক যুগত ক'ব পাৰে, মোৰ খেতি বাতি নাই, পোকে কেনেকৈ খাব? মই চাকৰি কৰোঁ, মোৰ টকাটো বেংকত ছেফকৈ ৰাখিছোঁ, কোন পোকে খাবহে? ক'ব পাৰে, মানুহে ভাবে। এতিয়া প্ৰভুৱে কৈছে, য'ত পোকে খায়, মামৰে খায়, চোৰে লৈ যায়, এনে জাগাত ধনটো জমা নকৰিবা। এতিয়া হিন্দী দিয়া মানে খানি পিনি চুৰ কৰে ঘৰটো আগৰ দিনত। আজিকালি পাকা হ'ল, ক'ত খানিব পাৰি? নোৱাৰে। তথাপি এতিয়াও আছে চোৰ। এতিয়া প্ৰভুৱে কৈছে, য'ত পোক নাখায়, মামৰ নাখায়, চোৰেও নিনিয়ে, এনেকা স্বৰ্গত ধন সাঁচা। এতিয়া আপুনি যদি ভাবে ক'ত চোৰে লৈ যাব, কোৰে পোকে খাব, তেতিয়াহ'লে পোক মানে কি? এই খেতি বাতিটোও সঁচাকৈ খৰাঙে নষ্ট কৰে, বানপানীয়ে নষ্ট কৰে, পোকে খায়। আপুনি খেতি নকৰে যদি বেলেগ পোক আছে। যদি ঈশ্বৰক দিয়ে, ঈশ্বৰৰ কাৰণে কৰে, ভঁৰালত ৰাখে, নষ্ট কৰিব নোৱাৰে। পোকটো কি? মেলেৰিয়া হ'লেও পোক আছে, কৰোণা হ'লেও পোক আছে। হ'ব নলগীয়া বেমাৰটো পোকে খাব, তাতে টকাটো যাব। আৰু মামৰে খাব, চোৰে নিব। চোৰটো আজিকালি বেলেগ। কোনোবা কি ফ্ৰডবিলাকৰ দ্বাৰা ঠগা খায়, নিমিষতে হাজাৰ 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 যায় ভুলত। চোৰ আছে তেওঁ, কিন্তু যদি স্বৰ্গত থয়, পোকো নাখাব, মামৰ নাখাব, চোৰে নিনিব, আৰু 100 গুণ সুতে প্ৰভুৱে দিব, প্ৰতিজ্ঞা কৰিছে। এতিয়া আপুনি যদি নিজৰ কাৰণে মাত্ৰ গোটাই আছে, ফুটা আছে মোনাটো, কোনফালেদি যাব নাজানে। একদিন মই এনেকৈ ঈশ্বৰৰ বাক্য কৈ থাকোঁতে এজনে কি কৈছে, ছাৰ কি হ'ল? আপুনি কোৱা ফুটা থকা মোনাটো সঁচা হয় বোলে। কি হ'ল বোলে? হাঁহি কৈছে, 10ম ভাগ দিম বুলি ভাবি নিদিওঁ, থৈ দিছোঁ, গ'ল নহয় এনেকা বুলি কৈছে। হয় নেকি বোলে? মই কি ক'ম আৰু? যায়, কোনফালে যাব নাজানো। কিন্তু ঈশ্বৰে যদি ৰক্ষা কৰে, কোনে হানি কৰিব পাৰে? আপোনাৰ জোৰাকে দিব পাৰে। ঈশ্বৰৰ লগত চলক। আৰু কি কৈছে সিটো পদে 23:5 পঢ়িম সকলোৱে। যি নাথাকে এনে ধনলৈ তুমি চকু দিবানে? কিয়নো সেয়ে নিশ্চয় নিজৰ নিমিত্তে দেউকা লগাই আকাশলৈ উৰি যোৱা কুৰৰ পক্ষীৰ দৰে উৰি যাব। কিছুমান পৰিয়ালে পোকে খাই দিয়ে। 1 লাখ 2 লাখ নহয়, 50 লাখ গ'ল এইটো হস্পিটালত। 50 লাখ একেলগে দেখিম না নাই নাজানো মই। পোকে খায়। আপুনি ভাবে জমা কৰি থৈছে বুলি ঈশ্বৰৰ নিদিয়াকৈ ডাক্তৰে ক্ৰীমটো খাই থাকে, নহয় জানো? ডাঙৰ ডাঙৰ আপেল, নাৰিকল, আনাৰস তেওঁৰ টেবুলত যায়, আপোনাৰ তাত নাই। কিন্তু আপুনি ভাবিছে থৈছোঁ। কোনোবা এজনে বহুত ডাঙৰ চাকৰি পায়, গিৰিয়েক ঘৈণীয়েক ভালেমান, তাৰপিছত টকাটো গোটাইছে বুলি নাখায় মানুহটো গেষ্ট্ৰিক হৈ শুকাই খিনাই গ'ল। কোনোবা এজনে কৈছে নিজৰ ঘৰৰ ভালকৈ নবনাই, সেইটোৰ কাৰণে খাবও নোৱাৰে, আমাৰ ইয়াত আলহী আহিলে ভালকৈ খাই যায় বেচেৰাটো বুলি। এনেকৈ নকৰিম, ঈশ্বৰকো দিব লাগে, নিজেও খাব লাগিব। এতিয়া ইয়াত কি কৈছে? যি নাথাকে এনে ধনলৈ তুমি চকু দিবানে? কিয়নো সেয়ে নিশ্চয় নিজৰ নিমিত্তে দেউকা লগাই উৰি যাব। আপোনাৰ টকা পইচা ধন সম্পত্তিটো আজি আছে, কালিলৈ নাই।
দেউকা লগাই ফুৰকে যাব উৰি উৰি যাব সেই ঈগল চৰাইৰ দৰে উৰি যাব তেতিয়া কি হ'ব আপোনাৰ শুভবাৰ্তাৰ কাৰণে সৰ্বস্ব ব্যয় কৰক যিটো আছে শুভবাৰ্তাৰ কাৰণে কৰক তেতিয়া ঈশ্বৰে আপোনাৰটো চিন্তা কৰিব ঈশ্বৰৰ কাৰণে যদি আপুনি চিন্তা নকৰে ঈশ্বৰৰ কামৰ কাৰণে যদি নকৰে আপোনাৰ কাৰণে কি গৰজ পৰিছে কি ধাৰ খাইছে ঈশ্বৰে আপোনাক দিবলৈ হয় না নহয় বহুতে ঈশ্বৰৰ জাৰ্চি গাই বুলি ভাবে ওলা গাখীৰটো খিৰাই খাই থাকিম বুলি এইটো দে ঈশ্বৰ সেইটো দে ঈশ্বৰ এইটো লাগিবই মোক দিলে নহ'ব দিবই লাগিব বুলি প্ৰাৰ্থনা কৰে ৱাও দম দি পিনি শুনিছে না এনেকা প্ৰাৰ্থনা দিবই লাগিব ঈশ্বৰ দিবই লাগিব কি ধাৰ খাই থৈছে নেকি ঈশ্বৰে আপোনাৰ সকলো দিবও লাগে জীৱনো দিব লাগে উশাহ নিশাও দিব লাগে আৰু তেওঁ ধমকি দি খুজি থাকিব আপুনি কিন্তু আপুনি যদি তেওঁ দিয়াৰ পৰা অলপমান মৰমৰ চিন হিচাপে যদি তেওঁ দিয়ে তেতিয়াহ'লে তেওঁ মনটো খুচি হ'লে আশীৰ্বাদ কৰিলে প্ৰচুৰ পৰিমাণে দিব পাৰে প্ৰথমতে তেওঁ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা তাতে এই সকলো তোমালোকক দিয়া হ'ব ঈশ্বৰে জানে আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে শিক্ষা দীক্ষাৰ কাৰণে লাগে তাক জানে আপোনাৰ কাপোৰ কানি লাগে সেইটো জানে আপোনাৰ কাৰণে ঘৰ লাগে তাক জানে আপুনি কেনেকুৱা হয় সেইমতে ঈশ্বৰে দিব যিমানটো প্ৰয়োজন আপুনি যেটো বিচাৰে সেইটো নিদিয়ে আপোনাক যিমান লাগে সেইটোৱে দিয়ে মোক যিমান লাগে সেইটোৱে দিব এতিয়া শেষতে যিশুৱে ক'লে মই তোমালোকৰ স্বৰূপকে কওঁ মোৰ নিমিত্তে আৰু শুভবাৰ্তাৰ নিমিত্তে ঘৰ বা ভাই ভনী বা ভাতৃ বা পিতৃ বা সন্তান বা মাটি এৰি ইহকালত তাৰণাৰে সৈতে ঘৰ ভাই ভনী মাতৃ বা সন্তান আৰু মাটি এইবোৰ 100 গুণ আৰু পৰকালৰ অনন্ত জীৱন নাপাব এনে কোনো নাই প্ৰভুৰ কাৰণে যদি আপুনি ঘাম পেলাইছে চকু পানী টুকিছে প্ৰভুৱে মুছি দিব আপুনি ভাগৰ পাইছে নেকি জিৰণি পাব অনন্তকাল অপমান পাইছে নেকি শান্তি পাব গৌৰৱ পাব আৰু ভনী ভাই নিজৰ তিৰুতা ল'ৰা ছোৱালীৰ লগত সময় দিব পৰা নাই যদি কান্দি আছে যদি তেওঁ 100 গুণ দিব কৈছে এদিন পাষ্টৰ এজনক চকু পানী টুকা দেখি মোৰ অন্তৰটো গলি গৈছিলে মোৰ বেগাই চকু পানী নলায় কিন্তু অন্তৰটো গলি যায় ঘৰত যাবলৈ সময় নাই ফূৰ্তি কৰিবলৈ সময় নাই ঈশ্বৰৰ কাম কৰোঁতে সময় নাই কি কৰিম বুলি ধাৰাসাৰ একেবাৰে চকু পানীটো ওলাইছিলে শুভবাৰ্তাৰ কাৰণে আমি কি কৰিছোঁ ভাই ভনীবিলাক যি অলপমান কষ্ট কৰিছোঁ এইটোকে বাপৰি বাপ বুলি ভাবিছে নেকি নিৰুৎসাহ নহওক ভাই ভনীবিলাক ঈশ্বৰে বহুত আনন্দিত হৈছে এতিয়া আৰু ইয়াতকৈও আৰু বহুত মানুহ পৰিত্ৰাণ পাবলৈ আছে ইজি নহয় হ'লেও কৰি থাকিব লাগিব সেইটো আৰু আমি কপালৰ ঘাম মাটিত পেলাওঁ হওক আৰু প্ৰচুৰ পৰিমাণে ঈশ্বৰৰ কাৰণে দিওঁ হওক ভৱিষ্যত অনেক মানুহে পৰিত্ৰাণ পাবলৈ শুভবাৰ্তা কেনেকৈ প্ৰচাৰ কৰিব লাগে তাক আমি চালোঁ ত্যাগ কৰিব লাগিব দিব লাগিব আমি ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক প্ৰাৰ্থনা কৰি স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ আমি বিনামূল্যে বিনাদামে পৰিত্ৰাণ পালোঁ অনন্ত জীৱন পালোঁ তুমি আমাক দিলা তাৰ কাৰণে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ আৰু আমি জীয়াই থকাৰ উদ্দেশ্যটো এতিয়া তোমাৰ সেই আচৰিত প্ৰেম মহাপৰিত্ৰাণৰ শুভবাৰ্তাটো দিব লাগিব আৰু তাক কেনেকৈ আমি দিব পাৰোঁ সেইবোৰ কথা আমি আলোচনা কৰিলোঁ কেৱল শুনি পাহৰি নগৈ আমাৰ দৈনন্দিন জীৱনত সেই আমাৰ যিটো কৰ্তব্য আৰু জীয়াই থকাৰ উদ্দেশ্য তাক মনত ৰাখি তোমালৈ দৃষ্টি কৰি চলিবলৈ মণ্ডলীৰ সকলো ভাই ভনীৰ ওপৰত তোমাৰ অনুগ্ৰহ হওক প্ৰাৰ্থনা যীশু নামত খুজিছোঁ আমেন